অসমীয়া জাতিক কোনোবাই ক'ব ইয়াত ফ্ৰী ভাত খাবি, তহঁতি দালালৰ জাত, এই কথাবিলাক আমি সহ্য কৰি থাকিম নেকি? জাতি ডেমেজ হোৱাতকে ইকনমিয়ে ডেমেজ হওক, আমি জাতি ডেমেজ হ'ব নিদিওঁ। আমি ৰাজীৱ সদিয়াৰ সকামত জাতীয়তাবাদ দেখুৱাইছিলোঁ, সকলো একত্ৰিত হয়। আৰু কাইলৈ শংকৰ জ্যোতিৰ কাৰণে আহক সকলো খিলঞ্জীয়া মানুহ নিজৰ গাড়ীখনত অন্ততঃ টকা 1000 তেল ভৰাই দুলীয়াজান আহক। কাইলৈ দুলীয়াজান স্তব্ধ কৰি দিব লাগিব। নহয় আজি আমাৰ হৈছে, এদিন মোৰ হ'ল, এদিন শংকৰ হ'ল, কাইলৈ আপোনালোকৰ হ'ব। কিন্তু দেশ জাতিৰ কথা ফেচবুকত লিখি লাভ নাই, ৰাজপথত লিখিব লাগিব। ইতিহাস দুলীয়াজানৰ পৰা আৰম্ভ হৈছিলে, আকৌ দুলীয়াজানত সেই ইতিহাস পুনৰ দোহৰাৰ প্ৰয়োজন আছে। কেইজন আৰু এই মানুহৰ ল'ৰা ছোৱালীয়ে জ্যোতি সংগীত জানে? নাজানে। আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ মূৰ্তি ৰাজস্থানত আছে নাই? জ্যোতিপ্ৰসাদ আগৰৱালাৰ মূৰ্তি ক'ত আছে? অসমত আছে। আমি উদাৰ জাতি। আমাৰ কিন্তু উদাৰতাটো সৰলতা বুলি যদি চবেই ভাবি থাকে, এইটো নহ'বতো। আমি 17 বাৰ মোগল পৰাস্ত কৰা জাতি, আৰু তাৰপিছত ইহঁতলৈ ভয় খাই থাকিলে হ'ব নেকি? কেৱল মাত্ৰ পইচাৰ জোৰত অফিচাৰকেইটাক গৈ পেলাই পইচা দিব, হেৰি কৰিব, তাৰপিছত আমাৰ ল'ৰাবোৰ জেলত ভৰাব, আৰু আমাৰো মানুহবোৰ বিক্ৰী হৈ যায়। আমি যে কেঁকুৰা জাতি, এইবোৰ কথাই প্ৰমাণ কৰে। কংগ্ৰেছৰ দিনত 855টা ল'ৰা কংগ্ৰেছে মাৰি পেলালে অসম আন্দোলনত। বিজেপিয়ে মাৰিলে 5টা ল'ৰা। 855টা ল'ৰা যেতিয়া মৰিছে, আমাৰ এটা জেনেৰেশ্যন শেষ হৈ গৈছে নে? কওক। কাৰ আন্দোলনত 5টা ল'ৰা মৰিলে কিন্তু শ্বহীদ ঘোষণা নকৰিলে? কংগ্ৰেছ বিজেপি কাৰ চৰকাৰ আহে এইটো ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হৈছে জাতিটো জীয়াই থাকিব নে নাথাকে, কোন মুখ্যমন্ত্ৰী হৈছে, কোন অপজিশ্যনত বহিছে, সেইটোৰ লগত আমাৰ কথা নাই ন। আমাৰ কথাটো হৈছে জাতিটো মূৰ তুলি জীয়াই থাকিব লাগিব নে নালাগে। এজনী ছোৱালী কৰি দিছে বাংলাদেশীয়ে, তাইক লৈ ৰাজনীতি হ'ব লাগে। আমি ঢিঙত গৈছোঁ, তাল প্ৰতিবাদ কৰিছোঁ, কিন্তু বাকীটো মানুহবোৰ চব ঘৰত বহি থাকিলে। কিয় সকলো অসমৰ খিলঞ্জীয়া মানুহ ঢিঙলৈ সেইদিনা নাহিল? হ'ব পাৰে নেকি এনেকুৱা কথা? এনেকৈ জীয়াই থাকিম নেকি? এদিন মোক ঢিঙৰ এজন ল'ৰাই কৈছে, শৃংখলদা, মোৰ মাইকী মানুহ প্ৰেগনেণ্ট হৈ আছে, যদি ছোৱালী জন্ম হয় মই ঘৰ মাটি বিকি ইয়াৰ পৰা গুচি যাম। এইটো অৱস্থা অসমত। সংগ্ৰামৰ পথাৰত আহোঁতে দেউতাই কৈছে, জেললৈ যাবলৈ আৰু পুলিচৰ মাৰ খাব পাৰিবি নাই? যদি পাৰ তেতিয়া বিলাসী থানাত জইন কৰ, এনেই নাটকবাজি কৰিবলৈ সংগঠন নকৰিবি, মোক দেউতাই তেতিয়াই কৈছে। মই আকৌ জেলৰ পৰা যোনদিনা ওলাই আহিছোঁ, ৰাতি এৰি দিছেতো, দেউতা শুই আছে, মই দেউতাক আহি ক'লোঁ, দেউতা মই আহিলোঁ। বৰ জল্দি এৰি দিলে দেখোন। হ'ব যা, শুই থাক। দেউতাৰ ৰিয়েকশ্যনে নাই মানে, মোক তোৰ ইমান জল্দি এৰি দিয়া নাছিলে, তোৰ ইমান জল্দি কেনেকৈ এৰি দিলি? বহুত দিনৰ মূৰত দেখি মানে এক্সাইটমেণ্ট হোৱা নাই মানে। তই জল্দি ওলালি, এনেকৈ কৈছে। মোক দেউতাই সদায় কয়, তই মোৰ ৰেকৰ্ড ভাঙিব নোৱাৰ। কিমান বাকী আছে আপোনাৰ? এই দেউতাৰ ৰেকৰ্ড, মই দেউতা 127 বাৰ সোমাইছে। শৃংখলাৰ সুখৰ সংজ্ঞাটো কি? সুখৰ সংজ্ঞাটো মোৰ কাৰণে কেপি চাৰিআলি। মোৰ কাৰণে কেপি চাৰিআলিত ৰৈ লাল চাহ খোৱাটোৱে মোৰ সুখৰ সংজ্ঞা, আৰু লগৰ ল'ৰাকেইটাৰ লগত পাৰ্টি কৰাটো মোৰ কাৰণে সুখৰ সংজ্ঞা। আৰু মাক সময়ত দৰৱকেইটা দিব পাৰিলে, আৰু মানুহজনীক মাজে মাজে ফুৰাই আনিব পাৰিলে মোৰ কাৰণে এইখন সুখ। আৰু সুখৰ সংজ্ঞা এইখিনি মানুহে বুজি পাব যাৰ জীৱনত দুখ আছে। আমি খুব দুখত ডাঙৰ হোৱা ল'ৰাটো, আমাৰ কাৰণে সৰু সৰু কথাবোৰ সুখ। আজি তোমাৰ লগত একাপ চাহ খোৱাটো মোৰ কাৰণে সুখ। আৰু সুখটো তুমি প্ৰয়োজন যাৰ বেছি, তাৰ দুখ বেছি। যাৰ প্ৰয়োজন কম, তাৰ সুখ বেছি। মোৰ প্ৰয়োজন কম, মই সেইকাৰণে সুখী বেছি। নমস্কাৰ, আনটোল পডকাষ্টৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি খণ্ডত আচলতে আমাৰ মাজত এনেকুৱা এজন ব্যক্তি আছে, যি আচলতে বিতৰ্কৰ মাজেদিয়ে নিজৰ পৰিচয় লাভ কৰিছিল। বীৰ লাচিত সেনাৰ শৃংখল চলিহা। শৃংখল চলিহাৰ কথা উজনি অসমত বিশেষকৈ সকলোৱে জানে। নামনি অসমতো তেওঁ বহুখিনি সময়ত গৈ পেলাই বহুখিনি কথা কৈছিল। মই উজনি আৰু নামনি দুটা বেলেগকৈ উল্লেখ কৰা মূল কাৰণটোৱে হৈছে যে আজিৰ তাৰিখতো অসমত তেনেকুৱা ধৰণৰ এটা ভাগ থকা মেণ্টেলিটি মানুহৰ মনত বহু সময়ত দেখা যায়। আজি এই খণ্ডটোত আমি শৃংখল চলিহাৰ লগত তেনেকুৱা কিছুমান কথা আলোচনা কৰিছোঁ, বিশেষকৈ অসমীয়াগিৰি, জাতীয়তাবাদ, আৰু অসমত কেনেকৈ অসমীয়া অনা অসমীয়াৰ প্ৰসংগ কিছুমানে হয়তো সমাজৰ বিশৃংখলতাৰ সৃষ্টি কৰিব পাৰে। এনেকুৱা বিশৃংখলতাৰ কথা শৃংখলে কি ক'ব, সেই কথা আমি এই খণ্ডত বিচাৰিবলৈ চেষ্টা কৰিছোঁ। খণ্ডটো যিমান পাৰোঁ আমি কেজুৱেল ৰাখিবলৈ চেষ্টা কৰিছোঁ, যিমান পাৰোঁ এক্সপ্লিচিট ৰাখিবলৈ চেষ্টা কৰিছোঁ। আমি এইটো চেষ্টা কৰিছোঁ যে প্ৰকৃততে যি চিন্তা শৃংখল চলিহাই কৰে সেইখিনি সন্মুখলৈ আহক। তাৰপিছত এই কথাই জাতীয়তাবাদক কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰে, জাতীয়তাবাদৰ কথা কি ক'ব পাৰে, সেই কথা আপোনালোকে ক'ব পাৰে। কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে কি ভাবে। লগতে এইটো জনাব যে অসমৰ হয়তো ক'ৰ পৰা চাই আছে বা ভাৰতৰ কোন ৰাজ্যৰ পৰা চাই আছে, আমাৰ জানি ভাল লাগে। এই খণ্ডটো উপভোগ কৰিব বুলি আশা কৰিলোঁ। বহুখিনি কথা আমি যিমান পাৰোঁ এক্সপ্লিচিটভাৱে ডিছকাছ কৰিছোঁ, আলোচনা কৰিছোঁ, আৰু তাৰে মাজেদি আমি এইটো আশা কৰিছোঁ যে কিবা হ'লেও গঠনমূলক কথা এটা সমাজত আলোচনা হ'বলৈ যাতে এটা বিষয় পায়। আৰু ইয়াতে হয়তো এনেকুৱা বহুখিনি কথা থাকিব যি কথাই আমাক তেনেকুৱা চিন্তা কৰাত উৎসাহিত কৰিব। আশা কৰোঁ এই খণ্ডটো আপোনালোকে শেষলৈকে চাব। আমি এনেকৈ ষ্টাৰ্ট কৰি দিম আৰু কথাৰ মাজেদি। আপুনি কালি ৰাতি আহি আজি থাকি এতিয়া আকৌ যাম। এতিয়া নেক্সট কি কাম কৰিব? তাতে ক'ত যাব এতিয়া গৈ? দুলীয়াজান। তাতে
বন্ধ দুলীয়াজান কাইলৈ বন্ধ হ'ব। আপুনি এইটো কি ভাবে যে বন্ধ দি পালে যিটো ধৰণে প্ৰতিবাদ কৰা হয়, কাৰণ আমি এটা বস্তু পঢ়িছিলোঁ যে অসমত এটা সময়ত অকল বন্ধই হৈছিল, এতিয়া ইকনমিটোৱে হওক অৰ্থনৈতিকভাৱে হওক বহুখিনি বস্তু স্থগিত হৈ যায়, এইটো ভাল এটা ৱে হয়নে? জাতি ডেমেজ হোৱাতকৈ ইকনমিয়ে ডেমেজ হওক, আমি জাতি ডেমেজ হ'ব নিদিওঁ। কথাবিলাক স্পষ্ট। আৰু কথাবিলাকত কি হয়, অসমীয়া জাতিক কোনোবাই ক'ব ইয়াত ফ্ৰী ভাত খাবি, তহঁতি দালালৰ জাত, এই কথাবিলাক আমি সহ্য কৰি থাকিম নেকি? কাইলৈ মই আজি আপোনালোকৰ মাধ্যমেৰে মই কাইলৈ সকলো অসমৰ মানুহক, আমি ৰাজীৱ খদিয়াৰ সকামত জাতীয়তাবাদ দেখুৱাইছিলোঁ, সকলো একত্ৰিত হয়। আৰু কাইলৈ শংকৰজ্যোতিৰ কাৰণে আহক, সকলো খিলঞ্জীয়া মানুহ নিজৰ গাড়ীখনত অন্ততঃ টকা 1000 তেল ভৰাই দুলীয়াজান আহক, কাইলৈ দুলীয়াজান স্তব্ধ কৰি দিব লাগিব। নহ'লে আজি আমাৰ হৈছে, এদিন মোৰ হ'ল, এদিন শংকৰ হ'ল, কাইলৈ আপোনালোকৰ হ'ব। কিন্তু মই উজনি অসমৰ গোটেই খিলঞ্জীয়া মানুহক আহ্বান কৰিছোঁ, আহক কাইলৈ দুলীয়াজানলৈ। দেশ জাতিৰ কথা ফেচবুকত লিখি লাভ নাই, ৰাজপথত লিখিব লাগিব। আহক, ইতিহাস দুলীয়াজানৰ পৰা আৰম্ভ হৈছিলে, আকৌ দুলীয়াজানত সেই ইতিহাস পুনৰ দোহৰাৰ প্ৰয়োজন আছে। আপুনি এই কথাটো কি ভাবে যে মই ফেচবুক কথা উল্লেখ কৰাৰ কাৰণে ক'লোঁ, আজিকালি দেখা যায় যে ফেচবুকটোত বিশেষকৈ অসমত বহুত বেছি গুৰুত্বপূৰ্ণ বুলি ভাবে মানে ফেচবুকত লিখা কথা, আৰু তাতেই গম পাই যে এটা নেৰেটিভৰ কথাখিনি তাৰ পৰা আমি এটা আশংকা কৰিব পাৰোঁ যে এনেকুৱা ধৰণৰ নেৰেটিভ চলি আছে অসমত, যে এইটো অনা অসমীয়া আৰু অসমীয়াৰ মাজত যি এটা সংঘাতৰ কথা আমি শুনি থাকোঁ বা নিউজত সাধাৰণতে দেখি থাকোঁ, এই কথাটোৰ ওপৰত আপোনাৰ মতামত কি, মানে আপুনি কি ভাবে? চাওক, আমি অসমীয়া জাতিটো উদাৰ জাতি। আমি যদি শ্ৰেষ্ঠ অসমীয়া বুলি কওঁ কাক কওঁ? জ্যোতিপ্ৰসাদ আগৰৱালাক কওঁ। আজি কেইজন মাৰোৱাৰী মানুহৰ ল'ৰা ছোৱালীয়ে জ্যোতি সংগীত জানে কওকচোন? কোনো নাজানে। কেইজন মাৰোৱাৰী মানুহৰ ল'ৰা ছোৱালীয়ে জ্যোতি সংগীত জানে? নাজানে। আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ মূৰ্তি ৰাজস্থানত আছে? নাই। জ্যোতিপ্ৰসাদ আগৰৱালাৰ মূৰ্তি ক'ত আছে? অসমত আছে। আমি উদাৰ জাতি। আমাৰ কিন্তু উদাৰতাটো সৰলতা বুলি যদি চবেই ভাবি থাকে, এইটো নহ'বতো। আমি পৰাক্ৰমী জাতি, আমাৰ ইতিহাস আছে। আমি 17 বাৰ মোগল পৰাস্ত কৰা জাতি। আৰু তাৰপিছত ইহঁতলৈ ভয় খাই থাকিলে হ'ব নেকি? কেৱল মাত্ৰ পইচাৰ জোৰত এই পুলিচ অফিচাৰকেইটাক গৈ পেলাই পইচা দিব, হেৰি কৰিব, তাৰপিছত আমাৰ ল'ৰাবোৰ জেলত ভৰাব, আৰু আমাৰো মানুহবোৰ বিক্ৰী হৈ যায়। সেইটো এটা, আমি যে কেঁকুৰা জাতি, এইবোৰ কথাই প্ৰমাণ কৰে। সেই কেঁকুৰা কালচাৰটো আছে ন, মানে সেই কথা প্ৰায় শুনো। আপুনি এনেকুৱা ধৰণৰ কিবা এনেকুৱা পাইছেনে অভিজ্ঞতা এই কেঁকুৰা সংস্কৃতিটোৰ লগত? এতিয়া চাওক, মোক মাজতে একদম টিভিত টক শ্ব' হৈ মানে হুলস্থুল শৃংখল চলিয়াই মাৰোৱাৰী এজনৰ মুখত থোৱালে বুলি, মই তাক ঐ বুলি কওঁতে সি বেক কৰি দিছিলে। আজি মানুহ এজনক যদি থু মাৰোঁ, সি অন্ততঃ থুখিনি মুচিব নাই? মুচিব। এইটো প্ৰেক্টিকেল কথা। একদম জিপি সিঙে টুইট কৰি দিলে, একদম এনেকুৱা কালপ্ৰিত আমুক তামুক, লগে লগে মোক কোৰ্টে জামিন দিলে, জামিন দিলে। পিছদিনা মোৰ ওপৰত NSA লগাই দিলে, মোৰ কাৰণে মূল্য বৃদ্ধি হৈছে, মই অস্ত্ৰ কিনিবলৈ পইচা গোটাইছোঁ, এইবোৰ কৈ মোক NSA লগাই দিলে। এতিয়া কথাটো হ'ল, মোকতো ন্যায়ালয়ৰ পিছত যেতিয়া কোৰ্টত ট্ৰায়েল চলিলে, মোক ন্যায়ালয়ে ক্লিন চিট দিলে যে শৃংখল চলি এইটো কাম কৰা নাই। মই সদায় ভাবোঁ সাংবাদিকসকলে নিউজটো বজাব লাগে, কিন্তু সাংবাদিকসকল যদি জাজ হ'বলৈ যায়, তাত কিন্তু সমস্যা আছে। তেওঁলোকে কৈয়ে দিলে শৃংখল চলিয়াই থুৱাইছে বুলি। এতিয়া শংকৰে একদম তেল ডিপু দখল কৰিবলৈ গৈছে বুলি কৈ দিছে। শংকৰেতো এদিন ক্লিন চিট পাব, মোৰ বিশ্বাস আছে। তেল ডিপু এটা দখল কৰিবলৈ যোৱা বস্তু হেৰি নেকি তেল ডিপুটো? সেইবোৰ কথা সঁচা হয়নে? কিয়নো হ'ব পাৰে নেকি? আপুনি কওকচোন, কাৰোবাৰ চাৰ্ট পেণ্ট নেকি? এই মই তোৰ চাৰ্টটো পিন্ধিছোঁ, তেল ডিপুটো সেনেকুৱা বস্তু নেকি? কাৰণ প্ৰথমবাৰ ময়ো সেই নেৰেটিভটো শুনিলোঁ যে আমাৰো খুব নতুনকৈ আমি এইখিনি ক্ষেত্ৰত আহিছোঁ, আৰু এতিয়াৰ সময়ত নতুনকৈ শুনি আছোঁ এইটো ক্ষেত্ৰত। যেতিয়া তেল ডিপু এটা দখল কৰা বুলি এনেকুৱা অভিযোগ সন্মুখত আহিল, প্ৰথমতে ৰৈ গ'লোঁ যে এইটো পেণ্টটো নহয় যে দখল কৰি দিব, কিন্তু এইবোৰ ঘটনা হৈছিল নেকি আগতে? কেনেকৈ হ'ব? আপুনি তেল ডিপু এটা ল'বলৈ হ'লে, তাৰ মালিকী স্বত্ব ল'বলৈ হ'লে কিমানখিনি কাগজ উলিয়াব লাগিব? আপুনি মোক কওকচোন। মানুহ এটা তেল ডিপু এটা, বা আজি মই আপোনাৰ ষ্টুডিঅ'ত বহি আছোঁ, মই আপোনাৰ ষ্টুডিঅ'ত দখল কৰি ল'ব পাৰিম নেকি? আপুনি মোক কওকচোন। আপোনাৰ দম দিব পাৰে নহয়, কিছুমান কথা এনেকুৱা ধৰণৰ কথাবোৰ কয়। আমাক এতিয়া কিছুমান মানে আমাক সমালোচকৰে একদম মদাহী আমুক তামুক এইবিলাক কয়। এতিয়া আমি লগৰকেইটা 6 মাহ 1 বছৰ মূৰত লগ পালে গাখীৰ খালেই হ'ব, হয় নহয়? আমাৰোতো এটা নিজৰ ব্যক্তিগত জীৱন আছে, হয় নহয়? কথাবিলাক এনেকুৱা। এতিয়া মই আপোনালোকক কৈছোঁ, কংগ্ৰেছৰ দিনত 855টা ল'ৰা কংগ্ৰেছে মাৰি পেলালে অসম আন্দোলনৰ। বিজেপিয়ে মাৰিলে 5টা ল'ৰা। 855টা ল'ৰা যেতিয়া মৰিছে, আমাৰ এটা জেনেৰেশ্যন শেষ হৈ গৈছে নে কওক? কা আন্দোলনত 5টা ল'ৰা মৰিলে, কিন্তু শ্বহীদ ঘোষণা নকৰিলে। এতিয়া কথাবিলাক
কংগ্ৰেছ বিজেপি কাৰ চৰকাৰ আহে এইটো ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হৈছে জাতিটো জীয়াই থাকিব নে নাথাকে। ডাঙৰ কথাটো তাত কোন মুখ্যমন্ত্ৰী হৈছে, কোন অপজিশ্যনত বহিছে, সেইটোৰ লগত আমাৰ কথা নাই নহয়। আমাৰ কথাটো হৈছে জাতিটো মূৰ তুলি জীয়াই থাকিব লাগিব নে নালাগে। আজি ইমান এটা ডাঙৰ ঘটনা হ'ল, কংগ্ৰেছৰতো একো ষ্টেণ্ড নাই যে এই মানুহগৰাকীক গ্ৰেপ্তাৰ কৰিব লাগে। যদি এই মানুহগৰাকীক গ্ৰেপ্তাৰ কৰিব লাগে বুলি কংগ্ৰেছে ষ্টেণ্ড দিয়ে, তেতিয়া বিহাৰী ভোট বেংকটো কংগ্ৰেছৰ ভাং খাই যাব। বিজেপিৰ ষ্টেণ্ড নাই, কাৰণ বিহাৰী ভোট বেংকটো ভাং খাই যাব। অকল ভোট বেংকৰ পলিটিক্সে এই যে ৰক্ষণাবেক্ষণ দি আছে ভোট বেংকৰ কাৰণে। আজি যদি গৌৰৱ গগৈ ইমান জাতীয়তাবাদী মানুহ, তেওঁ ক'ব লাগিছিলে যে মই কাইলৈ গৈ আছোঁ দুলীয়াজান, হয়নে নহয়? আজি অখিল গগৈয়ে ক'ব লাগিছিলে মই কাইলৈ দুলীয়াজান গৈ আছোঁ। কেৱল মাত্ৰ এটা মানুহে ষ্টেণ্ড দিছে, সেইটো হৈছে লুৰিণজ্যোতি গগৈ। সেইকাৰণে মই লুৰিণজ্যোতি গগৈক প্ৰকৃত জাতীয়তাবাদী মানুহ বুলি কওঁ। তেওঁ ফেচবুকত পোষ্ট এটাও লিখিছে, দিছে, তেওঁৰ লগতে সংবাদ মাধ্যমতো দিছে। কিন্তু এই যে জাতীয়তাবাদটো আমি ৰাজনীতিৰ ক্ষেত্ৰত দেখিলোঁ, কা আন্দোলনৰ পিছত জাতীয়তাবাদৰ যিটো ধাৰণা এটা, সেইটোও অলপ ধৰণে ৰাজনৈতিক হৈ গৈছিল, পলিটিকেল হৈ গ'ল। বিশেষকৈ লুৰিণজ্যোতি গগৈৰ কথা ক'লে, তেওঁ যেতিয়া এটা দল গঠন কৰিলে, গঠন কৰাৰ পিছত দেখা গ'ল যে লোকসভা নিৰ্বাচনে হওক বা যে ষ্টেটৰ ইলেকশ্যন হৈছিল, সেই সময়তো নিৰ্বাচনৰ সেই অংকটোত সেই জাতীয়তাবাদটো ৰিফ্লেক্ট নহ'ল। যদি আমি এই নতুন পোষ্ট যি কা আন্দোলনৰ জাতীয়তাবাদৰ এটা ধাৰণা, আৰু যি এটা জাতীয়তাবাদৰ কথা আপুনি চিন্তা কৰে, কাৰণ আমি এই ৰেকৰ্ডিং কৰাৰ পূৰ্বে যিখিনি কথা শুনি মই আপোনাৰ পৰা গম পাইছিলোঁ, আপোনাৰ জাতীয়তাবাদীৰ ওপৰত যি বৰ্ণনা সেই বেলেগ কথা, বেলেগ ৰাজনৈতিক নিচিনা নহয়। এই দুটা জাতীয়তাবাদক আপুনি কেনেকৈ চায়, যদি দুটাই আপোনাক বুজাবলৈ কওঁ? চাওক, কা আন্দোলনত এইবিলাক এখন যুদ্ধ। কা আন্দোলনখন আমি কাৰ বিৰুদ্ধে যুদ্ধ কৰিছোঁ? ইমান ডাঙৰ এটা কেন্দ্ৰীয় বাহিনী, কেন্দ্ৰত চৰকাৰ, ৰাজ্যত চৰকাৰ, আমি যুঁজিছোঁ। কোনো দল সংগঠনে নহয় দেই, ছাত্ৰ সমাজে এখন আন্দোলন নেতৃত্ব লৈছে। এইটো বি লাচিত সেনাইও ক্ৰেডিট ল'ব নালাগে, সদৌ অসম ছাত্ৰ সন্থাও ক্ৰেডিট ল'ব নালাগে, কোনো ক্ৰেডিট ল'ব নালাগে। এইটো ছাত্ৰ সমাজৰ ক্ৰেডিট। সেই আন্দোলনটোৱে ছাত্ৰ সমাজে এটা খুব পৰিকল্পিত ৰূপত, খুব সুন্দৰকৈ শৃংখলাবদ্ধ ৰূপত গুৱাহাটীত সেই আন্দোলনটো আৰম্ভ কৰিছিলে। এই জুইকুৰা গোটেই অসমত বিয়পি পৰিছিল। তাৰ পিছৰ পৰ্যায়ত আমি আন্দোলনটোত হাৰিলোঁ, হৰাটো হাৰিলোঁ। আৰু কেতিয়াবা যুদ্ধত জিকে, কেতিয়াবা হাৰে, হয়নে নহয়? আমি এখন সংগ্ৰামত হাৰিলোঁ, হৰাটো স্বীকাৰ কৰিব লাগিব। তাৰপিছত কি হ'ল, কা আন্দোলনৰ এই যেতিয়া আমাৰ পৰাজয়টো হ'ল, ৰাজনৈতিক দল গঠন হ'ল, কিবা হ'ল, তাৰপিছত কিছুমানে ক্ৰেডিট ল'ব ল'লে। আমিহে কা আন্দোলন কৰিছিলোঁ, আমিহে কৈছিলোঁ। আন্দোলনটো ক্ৰেডিট লোৱা বস্তু নহয়। জাতিৰ এটা বিপদ হৈছে, সেই বিপদটো সমাধান হ'ব লাগে। সেইটো বি লাচিত সেনাই কৰক, সদৌ অসম ছাত্ৰ সন্থাই কৰক, টাই আহোম ছাত্ৰ সন্থাই কৰক, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৰক, খালি সমস্যাটো সমাধান হ'ব লাগে। আজি এটাত মোৰ গাত বেমাৰ হৈছে, কোনটো ডক্টৰে ট্ৰিটমেণ্ট কৰিছে ডাঙৰ কথা নহয়। মোৰ কথাটো হৈছে বেমাৰটো ঠিক হ'ব লাগে, কথাটো সেইটোৱে, হয়নে নহয়? সেইকাৰণে আমি এই ক্ৰেডিট লোৱা কামবিলাক বন্ধ কৰিব লাগে। সেইকাৰণে মই কৈছোঁ, কাইলৈ অকল কেৱল মাত্ৰ বি লাচিত এটা নহয়, কাইলৈ দুলীয়াজানলৈ অসমৰ খিলঞ্জীয়া জনগণ ওলাই আহক, খিলঞ্জীয়া জনগণ ওলাই আহক, আৰু নেতৃত্ব খিলঞ্জীয়া জনগণে লওক প্ৰয়োজনত। কাৰণ আমি সংগঠন কৰিছোঁ, আমি জাতিতকৈ ওপৰত নহয়, জাতি আমাতকৈ ঊৰ্ধত। সংগঠন কৰাটো আৰু ৰাজনীতি কৰাটোৰ মাজত পাৰ্থক্যটো কেনেকৈ বুজাব? চাওক, ৰাজনৈতিক দলবিলাকক কেৱল মাত্ৰ ভোট বেংকৰ এটা হিচাপ কৰিব। মই এইটো জেগাত ইমান ভোট পাম নে নেপাম, এইটো কমিউনিটিৰ কথা বেয়াকৈ ক'লে মই এইখিনি ভোট নেপাম, সেইটো কমিউনিটিক মই তেল মাৰিলে সেইখিনি ভোট পাম। আৰু আমাৰ তেল মৰা ছিষ্টেম নাই। আমাৰ কথা হৈছে, আমি পলিটিক্স কৰিলোঁ, আমি দমছে পলিটিক্স কৰিম। যদি আমি পলিটিক্স কৰোঁ, আমি তেতিয়া ক'ম যে আমাক কোনো বাংলাদেশীৰ ভোট নালাগে, আমাক কোনো অনা অসমীয়া ভোট নালাগে, আমাক খিলঞ্জীয়া মানুহে ভোট দিয়ক। আমাৰ সেইটো ক'বলৈ সাহস আছে, ক'ম। যদি ভৱিষ্যতলৈ ৰাজনীতি কৰোঁ, আপুনি দেখিব মই আপোনাৰ লগত আকৌ বহিম, মই সেনেকৈয়ে ক'ম। যদি আমি শিৱসাগৰৰে অলপ ডেম'গ্ৰাফিটো ভাঙি দিওঁ, ভাঙি দি পেলাই যদি আমি পলিটিকেল ফিগাৰত চাওঁ, আমি এইবাৰ অখিল গগৈ যেতিয়া জয়লাভ কৰিছিল, যি অংক ওলাইছিল তাতে গম পোৱা গৈছিল যে এটা ডাঙৰ কমিউনিটিৰ ভোট তেওঁ পাবলৈ সক্ষম হৈছিল। যদি আপুনি এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট দিয়ে যে আপুনি মোক অমুকৰ ভোট নালাগে, মোক অমুকক ভোট নালাগে, তেতিয়া সেই পলিটিকেল অংকটো আপোনাৰ সপক্ষে থাকিবনে? চাওক, ইলেকশ্যন হৰা জিকা ডাঙৰ কথা নহয়, আদৰ্শটো বচাই ৰখাটো ডাঙৰ কথা। ইলেকশ্যন কোনোবা জিকিব, কোনোবা হাৰিব, এখন খেলৰ নিচিনাহে, কেতিয়াবা কোনোবা জিকিব, কোনোবা হাৰিব, কিন্তু আদৰ্শটো জীয়াই ৰখাটো ডাঙৰ কথা। মই বা আমি যেতিয়ালৈকে উজনি অসমত আছোঁ, উজনি অসমত না মুছলমান বাংলাদেশী না হিন্দু বাংলাদেশী দপদপনি হ'বলৈ দিম, সেইটো স্পষ্ট কথা। জাতীয়তাবাদ সেইটো, আমি মাৰ খাই জীয়াই নাথাকোঁ আৰু বহুত হ'ল। আৰু আজি আপুনি চাওক, ঢিঙত এজনী ছোৱালী ৰেপ কৰি দিছে বাংলাদেশীয়ে, হা,
সেই ছোৱালীজনীক ৰেপ কৰি দিয়াৰ পিছত তাইক লৈ ৰাজনীতি হ'ব লাগে? এজনী খিলঞ্জীয়া ছোৱালীক ৰেপ কৰাৰ পিছত আমি কি কৰিব লাগিছে? আমি গৈছোঁ ঢিঙলৈ, আমি ঢিঙত গৈছোঁ, উত্তাল প্ৰতিবাদ কৰিছোঁ, কিন্তু বাকীটো মানুহবোৰ চব ঘৰত বহি থাকিলে। কিয় সকলো অসমৰ খিলঞ্জীয়া মানুহ ঢিঙলৈ সেইদিনা নাহিলে? কোনোবা বঙালী এটা আহিব, আহি পেলাই শ্বহীদ বেদীটো গুৰ মাৰি দিব? হ'ব পাৰে নেকি এনেকুৱা কথা? শিৱসাগৰত এজনী ছোৱালী হেৰিত বহি আছে, টেম্পু এখনত বহি আছে, মাৰোৱাৰী মানুহ কেইটামানে গৈ ধাম ধুম মাৰি দিছে। তাৰপিছত তাইক ভিতৰত ভৰাই কৈছে, তই ল'ৰা নে ছোৱালী, কাপোৰ খোল। হা, আমি কি এনেকৈ জীয়াই থাকিম নেকি আমি? এই নামনি অসমখনটো শেষেই। আজি নামনি অসমৰ আপুনি প্ৰত্যেকটো সমষ্টিত যাওক, এটা খিলঞ্জীয়া মানুহ জিকিব পাৰিব নি? এটা খিলঞ্জীয়া মানুহ, গৰীয়ামৰীয়া মানুহখিনিৰ কথাই ক'লোঁ, যিখিনি খিলঞ্জীয়া মুছলমান মানুহ, এটা মানুহ তাৰ পৰা MLA হৈ আহকচোন। গোটেই বাংলাদেশে গ্ৰাস কৰি পেলালে। আমি ত্ৰিপুৰাৰ নিচিনা হৈ গ'ল মানে। ত্ৰিপুৰাতকৈ ভয়াৱহ হৈছে আমাক। ত্ৰিপুৰাততো কেৱল মাত্ৰ বাংলাদেশীৰ আগ্ৰাসন আছিলে, বঙালী বাংলাদেশী আগ্ৰাসন আছিলে। আমাৰ ইয়াত অৰ্থনৈতিক আগ্ৰাসন মাৰোৱাৰীয়ে কৰিছে, মিয়াই কৰিছে মাটি দখল, বঙালীয়ে কৰিছে ব্যৱসায়, বিহাৰীয়ে কৰিছে ব্যৱসায়, অৰ্থনীতি দখল। আমাৰ শত্ৰুক আমাক চাৰিওফালৰ পৰা ঘেৰি আছে। আৰু আমাৰ মানুহবিলাকে ঘৰত বহি ল'ৰাটোৱে চাকৰি এটা পালেই হয়, এইটো চিন্তাতে অসমীয়া মানুহবোৰ আছে। আমি কম্পিট কৰিব পাৰিমনে? কিয় নোৱাৰিম? আমি 17 বাৰ মোগল হৰুৱাইছোঁ, আমি কিয় নোৱাৰিম? যদি প্ৰেক্টিকেলি চাওঁ আজিৰ তাৰিখত, প্ৰেক্টিকেলি পাৰিম। চৰকাৰে সহায় কৰিব লাগিব তাত। আপুনি কি ভাবে যে এতিয়া মাটিবিলাক যে বাংলাদেশীয়ে দখল কৰি থৈছে, এইবোৰ চব খালী কৰি দিয়ক। আৰু চৰকাৰক মই অনুৰোধ জনাইছোঁ, পুলিচ পঠিয়াব নালাগে, আমি যাম। আজি ঢিং অঞ্চলত আপোনাৰ কি হৈছে মই কৈছোঁ ন, প্ৰেক্টিকেল কথা। ঢিঙৰ পৰা এখন গাড়ী যায় আপোনাৰ ডিমাপুৰলৈ। ঢিং ডিমাপুৰৰ সম্পৰ্ক থাকিব পাৰে নি? ঢিঙৰ পৰা এখন গাড়ী যায় ডিমাপুৰলৈ, ঢিঙৰ পৰা লৈ যায় ডিমাপুৰৰ পৰা লৈ আহে ড্ৰাগছৰ বদলিত এতিয়া আপুনি ঢিঙত যদি প্ৰত্যেক ঘৰ বাংলাদেশী মানুহৰ ঘৰত আপুনি পুলিচ পঠিয়াই এটা এটা বন্দুক পাব, মই আপোনাক ক'লোঁ। তাত এতিয়া অসমীয়া মানুহবোৰ কি হৈছে গম পায়? এটা ল'ৰাৰ যদি ক'ৰবাত নাইট ডিউটি থাকে, বাকীকেইটা আহি পেলাই ঘৰত চিকিউৰিটি কৰিব লাগে, স্প্ৰে মাৰি ছোৱালী ৰেপ কৰি গোটেই বস্তু লুটি লৈ গুচি যায়। বহুত কেছ ওলাইছে মাজতে। পহৰা দিয়ে, আপুনি ঢিং অঞ্চলত গৈ সোধক, পহৰা দিয়ে আমাৰ মানুহখিনিয়ে। এদিন মোক ঢিঙৰ এজন ল'ৰাই কৈছে, শৃংখলদা মোৰ মাইকী মানুহ প্ৰেগনেণ্ট হৈ আছে, যদি ছোৱালী জন্ম হয় মই ঘৰ মাটি বিকি ইয়াৰ পৰা গুচি যাম। এইটো অৱস্থা অসমত, এইটো অৱস্থা অসমত। ছোৱালী জন্ম হ'লে ঘৰ মাটি বিকি গুচি যাম, মানে তাই কেতিয়া ছোৱালীজনী কি অপকৰ্ম কৰিব বাংলাদেশীয়ে ঠিক নাই। এই অৱস্থা হৈছে অসমত। এইবিলাকক কেনেকৈ ৰোধ কৰিব পাৰিম? একত্ৰিত হ'ব লাগিব। মইতো কৈছোঁ, এতিয়া ঢিং অঞ্চলত প্ৰত্যেক অসমীয়া মানুহৰ ঘৰে ঘৰে AK-47 দি দিব লাগে। মইতো এইটো কথা একদম স্পষ্টকৈ কৈছোঁ। মই আজি মুখ্যমন্ত্ৰী হৈ থকাহেঁতেন মই দি দিলোঁহেঁতেন। কাৰণ প্ৰত্যাক্ৰমণ যদি আমি নকৰোঁ, জাতি কিন্তু নেবাচ। আপুনিতো ধৰক ইতিহাসখিনিও পঢ়িছে, আমি কথা পাতি থাকোঁতেও মোক কৈছিল, অসম আন্দোলনৰ সময়ৰ পৰা যি আন্দোলন এটা আৰম্ভ হৈছিল বাংলাদেশী খেদুৱাৰ পৰা আজিলৈকে দশক ইমান পাৰ হৈ গ'ল, সেই সমস্যাতে আমি আছোঁ আৰু সি ভয়ানক হৈ হৈ গৈ আছে। সেই সময়ৰ যুঁজখন আৰু আজিৰ সময়ৰ যুঁজখনৰ মাজত আপুনি পাৰ্থক্য কি দেখে? আৰু আজিৰ সময়ত আমি এনেকুৱা কি কৰিব লাগে, মানে প্ৰেক্টিকেলি ধৰক মই আজি গুৱাহাটীত আছোঁ, মই ইয়াতে থাকি মই কি কৰিব পাৰোঁ, বা হয়তো মোৰ বয়সৰ ল'ৰা ছোৱালী যোনে পঢ়ি আছে, হয়তো তেওঁলোকে কিবা এটা কি কৰিব পাৰে যিটো ক্ষেত্ৰত হয়তো আপোনাৰ এই উদ্দেশ্যটো আমি সফল কৰিব পাৰোঁ, বা আমাৰ এই জাতি ৰক্ষাৰ। চাওক, জাতীয়তাবাদটো আমি অৰ্থনৈতিকভাৱে সবল হ'ব লাগিব। এতিয়া প্ৰত্যেক ডিষ্ট্ৰিক্টতে ইণ্ডাষ্ট্ৰিয়েল এৰিয়া আছে। চাওক, ইণ্ডাষ্ট্ৰিয়েল এৰিয়াবিলাকত এটাতো অসমীয়া মানুহৰ মাটি নাই, চব অনা অসমীয়া মানুহৰ মাটি। অসমীয়া মানুহৰ মাটি নাই, সেইবিলাক কোনে কৰিব? অসমীয়া মানুহক দিব কোনে? চৰকাৰে দিব, চৰকাৰী বিষয়াবিলাকে দিব। আজি শিৱসাগৰত মই চৰকাৰক কৈ আছোঁ, আমাক 100 বিঘা মাটি দিয়ক, আমি অৰ্থনৈতিক বিপ্লৱ কৰোঁ। কিন্তু সেইটো যদি মই নকৈ এজন মাৰোৱাৰী মানুহে ক'লেহেঁতেন, তেওঁ কিমান দিন মাটিখিনি দি দিলে। দিয়ক, চৰকাৰ যদি সদিচ্ছা আছে, অতুল বৰা কৃষিমন্ত্ৰী দিয়ক, আমি খেতি কৰিম, আমি ফাৰ্মিং কৰিম। আজি বাহিৰৰ পৰা এতিয়া থলুৱা বেপাৰীবোৰ মৰিছে, বাহিৰৰ পৰা গোটেই গাহৰি আহিছে, আমাৰ থলুৱা উৎপাদনকাৰীবোৰ মৰি গৈছে। বাহিৰৰ গাহৰিবোৰ কিয় বন্ধ নকৰে? এটা গাহৰি গাড়ী এখন যদি আমি ধৰিবলৈ যাওঁ,
এইকেইটা মাল খাবলৈ গ'ল বুলি ক'ব এইখনৰ পৰা। সেইটো কথা নহয় জানো? সেইকাৰণে আমি এইবোৰত সোমোৱা নাই। বন্ধ কৰিব লাগে কোনে? চৰকাৰে বন্ধ কৰিব লাগে। কিন্তু এই চান্দা খোজা বস্তুটো অলপ নাই আমি টেক্স লওঁ, আমাৰ চান্দা টান্দা কথা নাই। আমাৰ এইটো আপুনি বেলেগ সংগঠনক সুধিব, আমি টেক্স লওঁ, আমাক দিব লাগিব, ইয়াত আচল পইচা দিব লাগিব। ইন জেনেৰেল যদি সুধো, হয়, এই চান্দা লোৱা যি সংস্কৃতিটোৰ কথা কাৰণে আজি ধৰক সৰু অসম ছাত্ৰ সন্থা বদনাম হৈছে। নহয় আপুনি এইটো সদৌ অসম ছাত্ৰ সন্থাক সুধিব, আমি চান্দা নলওঁ, আমি টেক্সে লওঁ। ইন জেনেৰেল মই নাজানো, আমি টেক্স লওঁ, আমাক দিব লাগিব। টেক্সটো কি? নাই আমাৰ ফিক্স আছে, প্ৰত্যেক দোকানত বছৰি কিমান দিব লাগিব ফিক্স আছে, এইটো দিয়ে। সেইটো আমি টেক্স বুলি কয়। আমাক টেক্স বুলিয়ে কওঁ, সিহঁতকো টেক্স বুলি কওঁ, সিহঁতক আমি চান্দা শব্দ ব্যৱহাৰ নকৰোঁ। ইয়াত আচল টেক্স দিব লাগিব। বাকী সংগঠনক সুধিব যোনে চান্দা বিচাৰে। মোৰ এইখন দেখিলে হাঁহি উঠে, এই পত্ৰ এখন যে দিয়ে, নম্ৰতাৰে ভদ্ৰতাৰে হেৰিয়ে আপোনাৰ পৰা এই টকা সংগ্ৰহ কৰা হৈছে। আমাৰ এইবোৰ নাই, দিব লাগিব। আমাৰ ৰিচিভো নাই, হেৰিও নাই, পইচা দিব লাগিব। শৃংখল লাগিলে চানগ্লাছযোৰ লগালে বেলেগ হৈ যায়। মই বালা চাহেব ঠাকৰেক ফ'ল' কৰোঁ, মই সেইকাৰণে চানগ্লাছযোৰ লগাই থাকোঁ। আপোনাৰ এই সংগ্ৰামৰ এয়াটো কেতিয়াৰ পৰা আৰম্ভ হ'ল, এই এটিটিউডটো? চাওক, মোৰ দেউতা মোতকৈ বেছি জাতীয়তাবাদী মানুহ আছিল। মোৰ দেউতা 127 বাৰ জেললৈ গৈছে। মই আপোনাক এটা ইণ্টাৰেষ্টিং কথা কওঁ আজি দেই, এইটো ঘৰুৱাভাৱে পাতিছোঁ এনে কৈছোঁ। মোৰ দেউতা ঢুকুৱাৰ ছমাহমান আগত, অতন দাই জানে, আপোনাৰ দেউতাই জানে, আপোনাৰ দেউতাও সংগ্ৰামী মানুহ, আপোনাৰ দেউতাও কাৰাৰুদ্ধ হৈছে, শিৱসাগৰ জেলতে কাৰাৰুদ্ধ হৈছে, সেইখিনি কথা আমি জানো। মোৰ দেউতাই ঢুকুৱাৰ ছমাহমান আগতে মোক সুধিছে যে শৃংখল, এই গুৱাহাটীত GS ৰোড বুলি ক'ত জেগা আছে অ'? মই কেলৈ কচোন? মই দেউতাক তই বুলি মাতোঁ দেই। মই কেলৈ কচোন? মোক তাত ভিগুৱে 6 বিঘামান মাটি ল'বলৈ কৈছিলে তেতিয়াই, মই নল'লোঁ। মই কি ক'ম? মই দেউতাক কৈছোঁ অলপ ভিতৰলৈ আছে, ভালে কৰিলি নল'লি। আমি এই সংগ্ৰামী পৰ্যায়ৰ পৰা অহা মানুহ। মোৰ দেউতাই 33 বছৰ বয়সত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পাইছিলে। তেতিয়া দেউতাই ক'লে যে মই ষ্টুডেণ্ট নহয়, মই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নহওঁ। মই এই ফেমিলিৰ পৰা অহা ল'ৰা, মই সৌ পাৰ্টিৰ পৰা অহা ল'ৰা নহয়। আৰু সেইকাৰণে জাতীয়তাবাদটো অন্তৰত আছে। আজি বিল আছে তেনে কৰি আছোঁ, এটা সময়লৈকে কৰিম। তাৰপিছত লাগিলে ৰাজনীতি নকৰোঁৱে, কিন্তু এটা সময়লৈকে নতুন প্ৰজন্মক বাট এৰি দিব লাগিব। মই যদি সদায় মোৰ পদটো খামুচি ধৰি থাকোঁ, ভৱিষ্যত প্ৰজন্মই মোক হাঁহিব, নাহাঁহিব জানো? মোৰ দেউতাই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদ গ্ৰহণ নকৰি ৰাজনৈতিক আপুনি চন্দ্ৰমোহন পাটোৱাৰীক সুধিব, এদিন এই পডকাষ্টত মাতি সুধিব, 85ত যেতিয়া চৰকাৰ হৈছিলে, মন্ত্ৰী মিনিষ্ট্ৰী কোনে ভাগ কৰি দিছিলে সুধিব। মিনিষ্ট্ৰী ভাগ কৰি দিয়া মানুহজনৰ নাম আছিলে ৰমু চলিহা, সুধিব। আপুনি চন্দ্ৰমোহন পাটোৱাৰী জীয়াই আছে, দিছপুৰৰ বিধায়ক অতুল বৰা জীয়াই আছে, অতুল বৰাই নিজৰ কিতাপত লিখি থৈছে, সুধিব। আমি এইটো ফেমিলিৰ পৰা অহা ল'ৰা, আৰু আমাক জাতীয়তাবাদক লৈ কোনোবাই প্ৰশ্ন কৰিব নি? হিন্দু মুছলিম কি কৈছোঁ? মিয়া বিদ্বেষী মিয়াক বেয়া পাওঁ, বঙালীক বেয়া পাওঁ, চিধা চিধি কথা। হিন্দু বঙালীকো বেয়া পাওঁ, বাংলাদেশী মিয়াকো বেয়া পাওঁ, স্পষ্ট কথা। এতিয়া হিন্দু বাংলাদেশীৰ ফালে বোলে হিন্দু বাংলাদেশী এগেইনষ্ট আন্দোলন কৰিছোঁ, কংগ্ৰেছৰ এজেণ্ট। মুছলমান বাংলাদেশী এগেইনষ্ট আন্দোলন কৰিছোঁ, বিজেপিৰ এজেণ্ট। এইটো নেৰেটিভত নচলিব নহয়। বাংলাদেশী এই নেৰেটিভবিলাক যে সজায়, হয়, তেতিয়া আপোনাৰ মানে মই এইটো পলিটিকেলিও সোধা নাই, মই আপোনাক ফৰ্মেলিও সোধা নাই, মই একদম কেজুৱেলি সুধিছোঁ। আজিৰ তাৰিখত আপুনি জাতিটোৰ কাৰণে এটা অবভিয়াছলি এনেকুৱা এটা ফেমিলি বেকগ্ৰাউণ্ডৰ পৰা অহাৰ পিছত আপুনি ডাঙৰে এনেকুৱা পৰিৱেশত হৈছে য'ত আপোনালোকে জাতীয়তাবাদৰ কথা পঢ়ি আহিছে, সেই অভিজ্ঞতাই জীয়াই আহিছে। তাৰপিছত যেতিয়া মনেৰে কিছুমান কাম কৰে, ধৰক আজি বাংলাদেশী মিয়া, আমি দেখিছোঁ কেনেকুৱা ধৰণৰ উৎপাত চলি আছে, বাৰে বাৰে মাত মাতি থাকোঁ। আজি সেইটো মাত মাতাৰ লগে লগে ৰাজনৈতিকভাৱে আপোনাক এটা আখ্যা দি দিব, আৰু এই কথা মিডিয়াত আলোচনা হৈ যায়। আৰু আজিৰ তাৰিখত যিহেতু আপুনি এজন চৰ্চিত মানুহ, আপোনাৰ ওপৰত সেই বিষয়টো অহাৰ লগে লগে এটা নেৰেটিভ সজাই দিব যে শৃংখল চলিহা হয়তো অমুকৰ কাৰণে কাম কৰি আছে। আপুনি ব্যক্তিগতভাৱে সেই সময়ত কি ভাবে? মোৰ হাঁহি উঠে। জাতীয়তাবাদটো বুজিয়ে নাপায়। জাতীয়তাবাদ কি? জাতীয়তাবাদ হিন্দু মুছলমানৰ ঊৰ্ধত জাতীয়তাবাদ। জাতীয়তাবাদ আমাৰ ভাষিক জাতীয়তাবাদ আছে। আজি মই আপোনাক এটা কথা স্পষ্টকৈ কৈছোঁ, কচুতলি উচ্ছেদৰ সময়ত যেতিয়া মই গ'লোঁ, তাত মই কৈছিলোঁ যে হাতে হাতে AK-47 দি দিয়ক কচুতলি মানুহৰ, খিলঞ্জীয়া মানুহৰ হাতত। তাৰপিছত মোক ক'লে যে ই মুছলমান বিদ্বেষী। যেতিয়া আমি হিন্দু বাংলাদেশীৰ এগেইনষ্টত আন্দোলন কৰিলোঁ, তেতিয়া মোক ক'লে যে ই মিয়া প্ৰেমী, মোক ক'লে। এতিয়া মোৰতো গাড়ী ঘোঁৰা নাই, মই এতিয়া যিখন গাড়ীত আহিছোঁ, গাড়ীখন লৈ আহিছোঁ, গাড়ীখন মোৰ লগৰ এটা তাছিফ আহমেদ বুলি, সিও আহিছে মোৰ লগত, মই তাৰ গাড়ীতে আহিছোঁ। সিহঁতি গৰীয়া মানুহ, খিলঞ্জীয়া গৰীয়া মানুহ।
এই মানুহখিনিৰ কাৰণেও মই চিন্তিত, গৰীয়া মৰীয়া দেশী জ্বলা মানুহখিনিৰ কাৰণেও আমি চিন্তিত। তেওঁলোকৰ নিজৰ পৰিচয় কি হ'ব আজি যদি গোটেই মিয়াই চব লৈ লয়, আজি যদি বঙালীয়ে চব লৈ লয়, আমাৰ পৰিচয় কি হ'ব? খিলঞ্জীয়া হিন্দুকেইটাৰ পৰিচয় কি হ'ব? আমাৰ ভাষা যাব, আমাৰ বিহু যাব, আমাৰ ঢোল যাব, পেঁপা যাব, হেংদাং যাব, আমাৰ মৈদাম যাব। এইবিলাক নহ'ব। এবাৰ যুঁজিম। আৰু চৰকাৰে জাতি মাটিৰ ভেটিৰ কথা কৈছে, খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ কথা কৈছে, কৰিব লাগিব, হয়নে নহয়? তেওঁলোকে কৰিব লাগিব। আপোনাৰ এই সংগ্ৰামখন কেনেকৈ আৰম্ভ হৈছিল? প্ৰথম কেতিয়া ভাবিলে যে এইফালে আহিম? মই একচুৱেলি আপোনাৰ ক্ৰিকেট খেলা, background কওক না অলপ। মই ক্ৰিকেট খেলা ল'ৰা আছিলোঁ। মই সৰুৰ পৰা খুব বদমাছ উৎপতীয়া আছিলোঁ, খুব বদমাছ আৰু মানে স্কুলত আটাইতকৈ হায়েষ্ট কাণত ময়ে ধৰিছোঁ। হয়, মানে ক্লাছ কম, কাণত বাহিৰত বেছি। কিয় কাৰণে? উৎপাত আৰু কিবা কিবি কৰি দিওঁ। খুব উৎপতীয়া আছিলোঁ। কিবা মনত আছেনে কাহিনী? এই ঢেৰ কাহিনী এটা কওক না কিবা। এটা কওকচোন কিবা কাহিনী পুতুককৈ যোনটো মনত পৰে। এবাৰ এই আমাৰ স্কুলতে আমি হাই ছেকেণ্ডেৰী পঢ়ি থাকোঁতে আৰু নতুনকৈ মেম এজনী জইন কৰিলে। মই বোলো ৰেগিং কৰা যাওক। তেওঁ মানে এটা দেশ প্ৰেমমূলক কবিতা পঢ়াই আছে, আমাক শুনাই আছে। কবিতাটো শেষ হ'ল, মই উঠি পেলাই ক'লোঁ জয় হিন্দ বন্দে মাতৰম। তেওঁ মানে মোক চবেই হাঁহি দিলে। তেওঁ দিলে নহয় কান্দি। তেওঁ কান্দি দিলে। লগে লগে প্ৰিন্সিপালে মোক লৈ গৈ আগফালে আঁঠুকৰাই থৈছে। আৰু মানে এইবোৰ মানে বহুত কাহিনী আছে, মই বহুত উৎপতীয়া আছিলোঁ, বহুতেই উৎপতীয়া আছিলোঁ। তেওঁ মানে অকণ নাৰ্ভাছ কৰিলে সম্ভৱ, নতুন ফাৰ্ষ্ট ডে আছিলে, মানে এনেকুৱা ধৰণৰ কথা আৰু উৎপতীয়া, আমি বহুত উৎপতীয়া আছিলোঁ, আমাৰ লগৰ গোটেইখিনি উৎপতীয়া। কিন্তু মোৰ এটা খুব ভাগ্য, মোৰ ঘৰখন আৰু মোৰ লগৰখিনি খুব ভাল, খুব ভাল। আৰু মানে ইহঁতে মোক বহুত ছাপোৰ্ট কৰে। আৰু আমাৰ বীৰ লাচিত থানা সৈনিকসকল চবেই খুব ছাপৰ্টিভ। মই যিকেইটা পৰিয়াল পাইছোঁ, ঘৰ, সংগঠন আৰু লগৰ, এই তিনিটা পৰিয়ালে মোক খুব ছাপোৰ্ট কৰে। মানে মই সেইকাৰণে খুব নিজকে ভাগ্যৱান বুলি ভাবোঁ। আৰু তাৰপিছত আপুনি শিৱসাগৰতে গোটেই পঢ়া শুনা? মই শিৱসাগৰ কলেজত GS আছিলোঁ। এতিয়াতো বিশ্ববিদ্যালয় ইউনিভাৰ্চিটি হ'ল আমাৰ। মই তাৰ GS আছিলোঁ 2005, 6, 6, 7 দুবাৰ GS আছিলোঁ। তাত মই দুবাৰ GS আছিলোঁ। তাৰপৰা শিৱসাগৰ গভটতো মই ছেক্ৰেটেৰী আছিলোঁ। আৰু মানে মই প্ৰত্যেকবাৰ এক্সিডেণ্টেল আৰু মোৰ খেলা ধান্দা নাথাকে, কিবা এটা ঘটনা ঘটে মই খেলিব লাগে, এনেকৈয়ে খেলা। কিন্তু মই একচুৱেলি ক্ৰিকেটাৰ আছিলোঁ, মই ক্ৰিকেট ভাল খেলিছিলোঁ। বেটছমেন আছিলে? মই বেটছমেন আছিলোঁ আৰু খুব ভাল ফিল্ডাৰ আছিলোঁ। পূৰা খেলিছিল মানে? মই খেলিছোঁ। মই আণ্ডাৰ 13, 15, 17, 19, 23 আৰু ছিনিয়ৰ ডিষ্ট্ৰিক্ট খেলিছোঁ। বাবুৰে, এই সপোনটো কিন্তু ল'ৰা মানুহৰ মাজত থাকে ন, বিশেষকৈ যে এদিন ক্ৰিকেটাৰ হ'ম। থাকে। মই মানে ক্ৰিকেটটো মই এতিয়াও ফিল্ডত যাওঁ। মই মাজে মাজে অকণমান, আমাৰ জংগম বুলি ক্লাব এটা আছে, মই এনেই পোৱালিবোৰক অলপ শিকাই মেলি দিওঁ। কিন্তু মানে মই একচুৱেলি ক্ৰিকেটাৰ আছিলোঁ আৰু স্পৰ্টছমেন আছিলোঁ কাৰণে যুঁজিব পাৰোঁ। স্পৰ্টছমেনৰ কাৰণে হৰা জিকাটো ডাঙৰ কথা নহয়, স্পৰ্টছমেনৰ কাৰণে খেলাটো ডাঙৰ কথা। তাৰমানে আপোনাৰ এই গোটেই সময়ছোৱাত আপোনাৰ ক্ৰিকেট হওক, এইখিনিয়ে আপোনাক আইডিঅ'লজি বা চিন্তাধাৰাটো গঠন কৰাত সহায় কৰিছে? নিশ্চয়। আৰু মোৰ দেউতাৰ বহুত ইনফ্লুৱেঞ্চ আছে। মই ক'লোঁ নহয়, মোৰ ঘৰৰ প্ৰত্যেক টুকুৰা ইটাই জাতীয়তাবাদৰ কথা কয়। আমি প্ৰচণ্ড জাতীয়তাবাদী মানুহ, আমাৰ তেজৰ পৰা জাতীয়তাবাদটো কোনো উলিয়াব নোৱাৰে। কোনোবাই হিন্দুৰ দালাল কওক, কোনোবাই মুছলমানৰ দালাল কওক, এইবিলাক কৈ লাভ নাই। আমি জাতীয়তাবাদী মানুহ, আমি আমাৰ হেৰিত থাকিম। আৰু উজনি অসমত মই আকৌ কৈছোঁ, না মিয়া না বঙালী, কাকো সোমাব নিদিওঁ। মই এটা কথা কওকচোন, এই গোটেই আপোনাৰ যিটো আমি চৰিত্ৰ দেখা পাওঁ, যেতিয়া মই দেখোঁ মাইকটো আহি যায়, আপুনি বেলেগ এজন মানুহ হৈ যায়, আপোনাৰ মাজত এটা বেলেগ মই ৰূপ এটা দেখা পাওঁ, তাৰে ভিতৰত থকা শৃংখল চলিয়া এজন কোন হয়? তাৰে ভিতৰত থকা শৃংখল চলিয়াটো হৈছে খুব লগৰকেইটা লগ পালে নাচি বাগি ফূৰ্তি কৰা শৃংখল চলিয়া। এনি টাইম পাৰ্টি খাই থকা শৃংখল চলিয়া। মই পাৰ্টি খাই, আমাৰ ঘৰত আপুনি শিৱসাগৰ যায়, আপুনি আহিব, আমাৰ ঘৰত সপ্তাহটোত 3-4 বাৰ খানা হয়। খানা হয়, বিহু হয়। মই ফূৰ্তি কৰি ভাল পোৱা শৃংখল চলিয়া। আৰু মই খুব আৱেগিক, আৰু মোৰ অন্তৰখন খুব কোমল, খুবেই কোমল মোৰ অন্তৰখন। যিমান ৰাফ আপুনি দেখাৰ ভিতৰৰ পৰা নাই, সিমানেই কোমল। মই খুবেই কোমল। আৰু মই মানে মই সদায় পৃথিৱীখন সৰুকৈ বিচাৰোঁ। সৰুকৈ? মই মানে পৃথিৱীখন ডাঙৰ হ'ব নালাগে, মই বিচাৰোঁ। কিছুমানে ডাঙৰ বিচাৰে। আমাৰ শিৱসাগৰতে এটা চাৰিআলি আছে, কেপি চাৰিআলি বুলি, মোৰ ঘৰৰ পৰা ওলাই, সেইটো আমাৰ শিৱসাগৰ মেইন চাৰিআলি। আৰু মই তাতে আড্ডা মাৰোঁ। সেই কেপি চাৰিআলিত বহি থাকোঁতে 3-4টা মানুহে মাতি যায়, কি এই বহিছ, ভাল বেয়া কৈ যায় বা কথা পাতে। তাতে মোৰ এখন চকী আছে পাৰ্মানেণ্ট, সেই চকীখনতে মই বহোঁ। মই পৃথিৱীখন ইয়াতে সীমাবদ্ধ বিচাৰোঁ, মোৰ বৰ বেছি আশা নাই। এখন ভঙা গাড়ী আছে,
এখন স্কুটি আছে, মই তাতে সুখী। কিন্তু কথাটো হৈছে অনৈতিক কাম কাজ নকৰোঁ। মাজতে একদম মানে জয়ন্ত মল্ল বৰুৱাক অফিচৰ কাৰণে এখন মই চিঠি দিলোঁ যে আপুনি এইটো দিছে ট্ৰুথত। মই এখন চিঠি দিলোঁ যে খামত যে আমাক এডোখৰ অফিচৰ কাৰণে মাটি লাগে। তেওঁ বৰ বেছি গুৰুত্ব নাই দিয়া। তেওঁ ক'লে যে চাম শৃংখল, আমি চেষ্টা কৰি চাম। বছ সেইদিনাই সেইটো কথা, তেওঁ ফ্লেগ হোষ্টিঙত গৈছিলে শিৱসাগৰত। তাৰপিছতে আপোনাৰ কেইটামানে একদম লিখিব আৰম্ভ কৰিলে নহয়, আৰু খামটোত বোলে 1 কোটি লৈ আহিলোঁ। এই ইমানটো খামটোত বাৰু 1 কোটি টকা আনিব পাৰে নি আপুনি মোক কওকচোন। সেইকাৰণে মই লিখি দিলোঁ, ল'লোঁ 1 কোটি। মই যে 1 কোটি টকা লোৱাহেঁতেন ভঙা গাড়ীখন চলাই নাথাকোঁ। আজি মোৰ এটা ব্যক্তিগত অপাৰেশ্যন কৰিবলৈ আছে, অপাৰেশ্যনটোৰ কাৰণে 40,000 টকা লাগে, মই সেইটো আজিলৈকে যোগাৰ কৰিব পৰা নাই। আৰু এইবিলাক ভণ্ড কথা বতৰাই মানে ক'ব পাৰে কোনোবাই, কিন্তু মই এই কথাবোৰ যে ফেচবুকত কোনোবাই যে লিখে কিবা কমেণ্ট, মই এটা কামেই নকৰোঁ, ফেচবুকত কমেণ্ট নপঢ়োঁ। নপঢ়োঁ। কোনে কি লিখিছে লিখি থাকক, মোৰ কি যায়, হয় নাই? মোৰ ভোক লাগিব, মই ভাত খামেই, হয়নে নহয়? হা, কোনোবাই লিখি তাৰ বোলে ভোক হেৰি লাগিছে, এইটো মোৰ বেলেগ কথা, হয় নাই? কিন্তু মানে কথাবোৰ এনেকুৱা, আমি যদি 2 নম্বৰী কৰিছোঁ বুলি ক'ম, লুকুৱাবলৈ কি আছে? সত্য কেতিয়াও লুকাই নাথাকে। আপোনাৰ সত্যতে মই এইটো কথা কৈছোঁ, হয়নে নহয়? সত্যটো ওলাবই। যদি মই লৈছোঁ ওলাবই। এদিন নহয় এদিন, 10 বছৰ পিছত হ'লেওতো ক'ব জয়ন্ত মল্ল বৰুৱাই এই লৈছিলে, হয় নহয়? এটা খামত 1 কোটি টকা। এটা খামত 1 কোটি টকা, এনেকুৱা কথা। আমাৰ এতিয়া মই মানে এতিয়া বিয়া পাতিলোঁ, প্ৰেম কৰি থাকোঁতেও শান্তি নাই। এদিন মোৰ মানুহজনীক মাতিছোঁ যে বহুত দিন লগ পোৱা নাই, আজি লগ পাওঁ। তাই আহিছে, মোক ফোন কৰিছে, তুমি ক'ত আছা? মই বোলো মোক পুলিচে এৰেষ্ট কৰিলে, মই থানাত আছোঁ, তুমি ঘৰ যোৱাগৈ। আমি এইটো কোন চনৰ কথা? এইটো 2017-18 চনমানৰ কথা হ'ব। মানে কথাবিলাক এনেকুৱা, কিন্তু ৰোমেঞ্চতো পুলিচ আছিল। ৰোমেঞ্চতো পুলিচ। আৰু 70, এতিয়া মোক মায়ে কৈছে 75ৰ পৰা দেউতাক বিচাৰি পুলিচ আমাৰ ঘৰত। সেই 75ৰ পৰা আজি 2025 আমাৰ ঘৰত পুলিচ আহিয়ে আছে আমাক বিচাৰি। এইটো বেলেগ নেপোটিজম কিন্তু। তুমি ভাবা, আৰু তাৰপিছতো আমাক ক'ব ইহঁতি জাতিৰ দালাল, জাতিৰ শত্ৰু। মই এতিয়া ধুবুৰীত গৈ ক'ম নি জয় আই অসম, জয় আই অসম? আৰে বাংলাদেশীকেইটাই জয় আই অসম বুলি ক'লে সেইকেইটা অসমীয়া হৈ যাব নি? হা, মই এতিয়া ঢিঙত গৈ পেলাই এই সন্দেহযুক্ত বাংলাদেশীকেইটাৰ আগত জয় আই অসম, জয় আই অসম ক'লে সিহঁতি খিলঞ্জীয়া হৈ যাব নি? এই কথাবোৰ আকৌ ক'লে মানুহে বেয়া পায়। তাতকৈ ঢিঙত বেট এডাল লৈ গৈ থাৰাপ দুচাত দি থৈ আহিব পাৰিলে মই ভাল পাম, হয় নহয়? কথাবোৰ এনেকুৱাই, জাতীয়তাবাদ কৰিছে, জাতীয়তাবাদ আৰু তই আৰু জয় অসমৰ নামত নাটক কৰিবি, অসমৰ মানুহ বুৰ্বক। হা, যি টি শব্দহে ওলাব এতিয়া এইবিলাক কথা কৈ থাকিলে, বুজিছে নাই? হা, মানে কিন্তু আপোনালোকৰ বিধায়ক আজিকালি ধুবুৰী যোৱা হৈছে সঘনাই। মোৰ বিধায়ক নহয়। মই একদম অনেষ্টলি কওঁ, এবাৰ ইলেকশ্যন প্ৰথমবাৰ মই দেখিছিলোঁ, মই কিন্তু একদম ভালকে শুনিছিলোঁ আপুনি তেওঁৰ কাৰণে লাগিছিলোঁ। আপোনাৰে বিধায়ক হ'ল? নাই, এতিয়া নহয়, মোৰ বিধায়ক, এতিয়া ডাইভৰ্চ হৈছে। এতিয়া ডাইভৰ্চ হৈছে। বাকী 26ত দেখা যাব কি হয়, হয় নহয়? এতিয়া 26লৈ দিন আছে। ডিভৰ্চে দিলে মানে, ব্ৰেকআপো হোৱা নাই? নাই, একদম ডিভৰ্চ। এফিডেভিট কৰি ডিভৰ্চ দিয়াইছোঁ। কিন্তু এই কথাটো কি কয়, সেই ধুবুৰী ডেফিনেটলি এইটো এটা ভোট বেংক পলিটিক্সে হয়, কিন্তু সেইখিনিও কৈছোঁ, মানুহৰ কাৰণে ভোটটোৱে চব নে জাতিটো চব? মই সেই কথাটো ক'লে আকৌ মই বিজেপি দালাল, মই আমুকৰ দালাল। ধুবুৰী মানুহখিনিক যদি কোনোবাই খিলঞ্জীয়া সজাবলৈ যায়, মই বাৰু এইটো কথা, কোনোবা অসমীয়া মানুহে খিলঞ্জীয়া মানুহে ছাপোৰ্ট কৰিব নিব? হা, কাইলৈ তাৰমানে এতিয়া বোলে আমাক জনজাতিকৰণৰ বোলে প্ৰক্ৰিয়া এটা আহিছে, প্ৰথম বোলে কাক দিব লাগে বুলি ক'ব, ধুবুৰীত গৈ মিয়াখিনিকে দিব লাগে, বঙালীখিনিকে দিব লাগে। এনেকুৱা নেতাও আছে আমাৰ। এইটো কৰে। ভোটৰ কাৰণে সিহঁতকে কৈ দিব, তোমালোক ইয়াক খিলঞ্জীয়া ভূমিপুত্ৰ কৈ দিব। খিলঞ্জীয়া ভূমিপুত্ৰৰ ব্যাখ্যাটো কি বুলি দিব? 1826 চনত যিখিনি মানুহ আহিছিলে সেইখিনি ইয়াৰ খিলঞ্জীয়া মানুহ। 26 চনৰ আগত অহা মানুহখিনি খিলঞ্জীয়াটো মই নহয়, এইটো ৰাষ্ট্ৰসংঘই কোৱা কথা। এইখিনি খিলঞ্জীয়া মানুহ আৰু আমি খিলঞ্জীয়া, সেইকাৰণে আমি গৌৰৱে ক'ব পাৰোঁ। আমি NRC নাই উলিওৱা নহয়, NRC কেলৈ উলিয়াম, হয় নহয়? আমি খিলঞ্জীয়া মানুহ, যিখিনি বাংলাদেশী যাৰ ভয় আছে সিহঁতে NRC ওলাব।
আমাৰ NRC প্ৰয়োজন নাই নহয়, আমি ইয়াৰ মানুহ। আমি আপোনাৰ পলিটিকেল কথাটো শুনি থাকোঁ, মোৰ ইণ্টাৰেষ্টিং আপোনাৰ এতিয়া পাৰ্চনেল কথাখিনি বেছি লাগিছে। আপুনি লগ কৰিব যাওঁতে পুলিচে ধৰে। আপোনাৰ প্ৰেমৰ ষ্টাইলটো কেনেকুৱা আছিল তেতিয়া? কাৰণ মই কবীৰ সিঙৰ কথা যদি কওঁ, তাতে একদম ডেৰিং দেখায়, দম চম দি ৰাখে, চবেই ভয় খায়। নাই, মোৰ প্ৰেমত তাইহে দম দিয়ে, মই অলপ তলত তাত। তাৰমানে আপোনাকো দমন কৰি দিয়ে। মই অকণমান তলত, কবীৰ সিং তাইহে, মই নহয়। আপোনাৰ কলেজত লগ পোৱা? নহয়, আমি ছ'চিয়েল মিডিয়া যোগে লগ পোৱা। চাওক, ফেচবুকে আপোনাক, ফেচবুক নে? ফেচবুক। চাওক, ফেচবুকে আপোনাক তাতেও সহায় কৰিছে। সহায় কৰিছে। কেনেকুৱা এইটো, কেনেকুৱা আছিল অলপ যদি ক'ব পাৰে? মই সুধিছোঁ ভাল পাবিনে নাপাওঁ, ডাইৰেক্ট সুধি দিছে? ডাইৰেক্ট সুধিছোঁ, তাই কৈছে পাম বুলি কৈছে আৰু মই বোলো হ'ব দে, ফোন নম্বৰটো দে তেন্তে, কথাটো সেইটো আৰু। আজি কিমান বছৰৰ বিয়াৰ? মোৰ বিয়া 3 বছৰ হৈছে। 3 বছৰ। মানে 2 বছৰ হৈ গৈছে আৰু 3 বছৰ কমপ্লিট নাই। এতিয়া আপোনাৰ ঘৰত কোন কোন থাকে? মই, মা আৰু তাই থাকোঁ। দেউতাটো ঢুকাইছে। আৰু আমি একচুৱেলি জইণ্ট ফেমিলি হয়। আমাৰ বৰমাহঁত ওচৰতে থাকে, আমাৰ মূল ঘাই ঘৰটোত। আৰু বৰমাৰ ল'ৰা ছোৱালী, আমাৰ বৰ্তা ঢুকালে, বৰমাৰ ল'ৰা ছোৱালী দুটা, সিহঁতে দুইটা ডুবাইত থাকে। ডুবাইত থাকে আৰু বহি আছে নে তেওঁলোক? নাই, চাকৰি কৰি আছে। মোৰ বৰ্তাৰ ল'ৰাটো নিজে হেৰি কৰি আছে। আৰু মোৰ খুৰাহঁত থাকে ডিব্ৰুগড়ত, খুৰা ছোৱালীজনী দুলীয়াজানলৈ বিয়া হৈছে। এই যে ধৰক আজি আপোনাৰ মায়ে দেউতাৰ সময়খিনিও পাৰ হৈ আহিছিল আৰু এতিয়া আপোনাৰ সময়খিনিও দেখি আছে, কি কয় মায়ে আপোনাক? বেয়া লাগে মালে। সেই দেউতাৰ সময়তো একেই পুলিচে দেউতাক ধৰি লৈ যায়, মোৰ সময়তো একেই মোক পুলিচে ধৰি লৈ যায়। কিন্তু তথাপিতো মা বহুত ষ্ট্ৰং মহিলা, মানে বহুত ষ্ট্ৰং। আৰু মই মাৰ সমান ষ্ট্ৰং নাৰী দেখাই নাই। মানসিকভাৱে বহুত দৃঢ়। সাধাৰণতে মানে দেখা যায় এটা পৰিয়াল, এটা ঘৰত দেউতাকক আমি সেই আইডিঅ'লজিকেল ফিগাৰ হিচাপে লওঁ, যে তেওঁ শক্তিটো ৰিপ্ৰেজেণ্ট কৰে। কিন্তু চাবলৈ গ'লে আমাৰ মাহঁতে শান্ত অৱস্থাত যিমানখিনি স্থিৰ হৈ থাকে সেইখিনি আমি নকওঁ, কিন্তু পিছত অনুভৱ কৰা হয় ন? ডাঙৰ কথা। মানে মই দুপৰীয়া তেতিয়ালৈকে ঘৰলৈ নাযাওঁ যেতিয়ালৈকে মায়ে ফোনটো নকৰে ভাত বাঢ়িলোঁ আহ বুলি। যেতিয়াই ফোন কৰিব মই তেতিয়াই ঘৰলৈ যাওঁ। সেই মানে এই বস্তুবিলাকে কেতিয়াবা মানে জেলত থাকিলে হেৰি হ'লে কেতিয়াবা মনত পৰে, এই মোক ভাত খাবলৈ মাতি আছে নি মায়ে, এনেকুৱা এটা ভাৱ হয়। এনেকুৱা কথা আৰু। আপুনি হায়েষ্ট কিমান দিন থাকিবলগীয়া হৈছে? মই লাষ্ট 4 মাহ আছোঁ জেলত। ভাল লাগে আকৌ জেলত, আকৌ জেলখনে আমাৰ নিচিনা হয় নাই গ'লে। কেনেকুৱা পৰিৱেশ? মজা। মই মানে কেতিয়াও আশা কৰা নাই যাতে চাব পাওঁ। নাই, ময়ো নিবিচাৰোঁ, কিন্তু আমি ভাল পাওঁ। আমি গ'লে অকণমান গুণ্ডা টাইপ মানুহতো আমি গ'লে অকণমান জেলতো আমাৰ দপদপনি এটা চলে। কেনেকুৱা হয় ভিতৰখন? ধুনীয়া আৰু। মই গ'লেতো তাত আৰু বিহু চিহু আৰু ডেইলি বিহু গাব লাগিব, হেৰি কৰিব লাগিব, ৰাতিপুৱা সময়ত হৰিনাম গাব লাগিব। এইবোৰ অকণমান পৰিৱেশ এটা বনাই দিওঁ। আপুনি গৈ সেইখিনি বনাই? মই আকৌ এনেকুৱা, মোৰ হাঁহি উঠে, মই জেলৰ পৰা যোনদিনা ওলাওঁ আৰু মই কৈ দিব যে কন্দা কটা হয় মানে, আপুনি মই গৈছোঁ তহঁতি কিয় ভাল নাপায় মানে, আপুনি আৰু কেইদিনমান থাকিব লাগিব, কন্দা কটা হয় মানে। চবকে সহায় কৰোঁ না, হেৰি কৰোঁ, ভাল লাগে। আৰু সংগ্ৰামৰ পথাৰত আহোঁতেই দেউতাই কৈছে জেললৈ যাবলৈ আৰু পুলিচৰ মাৰ খাব পাৰিবি নাই, যদি পাৰ তেতিয়া বিলাচী থানাত জইন কৰ। মই পাৰিম, তেন্তে যা, এনেই নাটকবাজি কৰিবলৈ সংগঠন নকৰিবি, মোক দেউতাই তেতিয়াই কৈছে। মই তেতিয়া দেউতাৰ চৰণ চুই কৈছোঁ যে পাৰিম। মই আকৌ জেলৰ পৰা যোনদিনা ওলাই আহিছোঁ, ৰাতি এৰি দিছেতো, লাষ্ট টাইম সোমাওঁতে ৰাতি 11মান বজাত এৰি দিছে। NSA লগাইছিলে, আমাৰ দেউতাকো NSA লগাইছিলে। দেউতা শুই আছে, মই দেউতাক আহি ক'লোঁ দেউতা মই আহিলোঁ। বৰ জল্দি এৰি দিলে দেখোন, হ'ব যা শুই থাক। দেউতাৰ ৰিয়েকশ্যনে নাই মানে, মোক তোক ইমান জল্দি এৰি দিয়া নাছিলে, তোক ইমান জল্দি কেনেকৈ এৰি দিলে, মানে কথাবোৰ এনেকুৱা। নৰ্মেল মানে মোক বহুত দিনৰ মূৰত দেখি মানে এক্সাইটমেণ্ট হোৱা নাই মানে, তই জল্দি ওলালি এনেকৈ কৈছে। মোক দেউতাই সদায় কয় তই মোৰ ৰেকৰ্ড ভাঙিব নোৱাৰ, এনেকৈ কয়। দেউতাৰ কিমান বাকী আছে আপোনাৰ? সেই দেউতাৰ ৰেকৰ্ড, মই দেউতা 127 বাৰ সোমাইছে। কিন্তু সেই সময়ত পৰিৱেশো বেলেগ আছিলে। আজিৰ তাৰিখৰ গোটেই পৰিৱেশ বেলেগ। এতিয়া আমাৰ যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালীসকলৰ, আপুনি যেতিয়া তেওঁলোকৰ লগত কথা পাতে, তেতিয়া আপুনি অসমৰ ভৱিষ্যতটো কেনেকুৱা বুলি ভাবে তেওঁলোকৰ কথা শুনি? চাওক, মই এটা বস্তু দেখিলোঁ, যেতিয়া কা আন্দোলনৰ এটা পৰিৱেশ বনাই থকা হৈছিলে, কা আন্দোলনে পৰিৱেশটো বনি থাকোঁতে সেই 18 পৰা 18, 19, 20, 21 বছৰীয়া ল'ৰা ছোৱালীখিনি, যিখিনিক আমি ভাবিছিলোঁ যে এইখিনি ল'ৰা ছোৱালীয়ে ক'ত জাতিৰ কাৰণে ওলাব, পাবজি খেলি থকা ল'ৰা ছোৱালীখিনি, কিন্তু সিহঁতি যেতিয়া ওলাই আহিলে মোৰ তেতিয়া প্ৰচণ্ড আমাৰ ভাল লাগিলে। আৰু আমি ভাবোঁ সিহঁতকৈ আমাৰ আইডিয়া বেছি। আজি মই এটা আইফোন এটা লৈ আছোঁ, এনেই ল'ব লগা কাৰণেহে লৈ আছোঁ, একোৱেই নাজানো ইউজ কৰিবলৈ। ধৰি লওক এতিয়া সিহঁতৰ যিখিনি টেকন'লজিকেলি জ্ঞান, সিহঁতৰ জাতিৰ ওপৰত যিটো জ্ঞান, আৰু মই ভাবোঁ যে এই নতুন প্ৰজন্মৰ হাতত
ভৱিষ্যত ছেফ আছে হুম, আৰু সিহঁতে ছাত্ৰ সমাজেই এখন সমাজৰ দিশ নিৰ্ণয় কৰে দিশ হুম। নিৰ্ণয় কৰে আৰু সেইকাৰণে মই ভাবোঁ এওঁলোকৰ মাজত সেই ছাত্ৰ সমাজৰ মাজত অসমীয়া জাতি সুৰক্ষিত হ'ব খালি জাতীয়তাবাদটো প্ৰকৃত জাতীয়তাবাদ কৰিব লাগিব ধুবুৰীত গৈ জাতীয়তাবাদ কৰিলে নহ'ব সেইটো কথা মই একদম স্পষ্ট কৈ দিছোঁ মানে বাংলাদেশী এলেকাত গৈ জয় অসম চিঞৰাটো জাতীয়তাবাদ হ'ব নোৱাৰে মই আপোনাক এটা ইনচিডেণ্ট শ্বেয়াৰ কৰোঁ হা এই কা আন্দোলনৰ সময়ত তেতিয়া আমি স্কুলত স্কুল নহয় তেতিয়া জাষ্ট কটনত গ্ৰেজুৱেশ্যন পঢ়ি আছিলোঁ আৰু সেই সময়ত এই পৰিৱেশবিলাক দেখি আমি এতিয়া কি হয় সেই সময়ত ইণ্টাৰনেট বৰ বেছি আমি এনেকৈ ইউজ কৰা নাছিলোঁ নতুনকৈ আৰম্ভ কৰিছিলোঁ আমি এটা মানে কেম্পেইন আৰম্ভ কৰিছিলোঁ অসমীয়া গিৰি বুলি আৰু আমি ভাবিছিলোঁ যে আমি অসমৰ গুৱাহাটীৰ বিশেষকৈ বিভিন্ন প্ৰান্তত যে আমি কিছুমান ষ্ট্ৰীট প্লে কৰিম বাটৰ নাট কৰি পেলাই আমি এই কথাটো আমাৰ বয়সৰ ল'ৰা ছোৱালীখিনিক সজাগ কৰিবলৈ চেষ্টা কৰিম খুব এতিয়া সুন্দৰ গুৱাহাটীৰ চিটি চেণ্টাৰ মলখন নতুন খুলিছিল আমি গৈ কথা পাতিলোঁ যে আমি আপোনালোকৰ তাতে এটা প্লে কৰিম এনেকৈ অসমৰ ইয়াৰ ওপৰত তাতে মানে আমি দেখাওঁ যে অসমীয়া ল'ৰা এজন বাহিৰৰ পৰা আহে আৰু অসমৰ পৰিস্থিতিটো দেখি সি কেনেকৈ জাতীয়তাবাদটোৰ সন্মুখীন হয় আৰু সি কেনেকৈ তাৰ নিজৰ জাতীয়তাবাদটো দেখায় আমি নাটক কৰি আছোঁ পূৰা তাৰে মানুহ চাই আছে মেনেজাৰজন বাহিৰাগত আছিল তাতে গোটেই ধুনীয়াকৈ নাটকখন হৈ গ'ল হৈ মই মানে এটা শ্লোগান দিওঁ জয় আই অসম আৰু তেতিয়া গোটেই মলত থকা মানুহখিনিয়ে জয় অসম চিঞৰে মই মোৰ ডাইলগখিনি আনি মাটিত বহি আছোঁ মোক মেনেজাৰটোৱে মাতি পঠালে যে জয় আই অসম আপকো নেহি বলনা থা আপ ইয়ে বন্ধ কাৰো তেতিয়াতো উঠিল দিলানে দুচৰমান গ'লোঁ ভিতৰলৈকে গৈ তাক মাতি আনিলোঁ তাক ডমচম দিলোঁ আমি গোটেইকেইটাই গৈ মাতি আনি তাক সি যোনখিনি জেগাত আমাক কৈছিল যে তই নকবি তাক তাতেই দবা বজাইছোঁ মই চবৰ আগত ক্ষমা কৈছোঁ তাক খেদিলে তাৰপিছত সেইটো জাতীয়তাবাদ কিন্তু মানে সেই সময়ত মই সেইটো অনুভৱ কৰিছিলোঁ সেইটোৱে জাতীয়তাবাদ যে নহয় জানো এই বস্তু আৰু চোৱা মই তোমাক এটা কথা কওঁ জাতীয়তাবাদটো উগ্ৰই হ'ব জাতীয়তাবাদ নম্ৰ হ'ব পাৰে নি জাতীয়তাবাদ আমি যে বীৰ লাচি থানা কৰি আছোঁ কেলৈ কৰি আছোঁ অসমৰ মানুহখিনিয়ে চেপা খাই আছে কাৰণে আমি বীৰ লাচি থানা কৰি আছোঁ হয়নে নহয় আমি যে এটা জাতীয় সংগঠন কৰি আছোঁ এতিয়া শংকৰক জেলত ভৰালে ছোৱালীজনীয়ে অসমীয়া মানুহক ফ্ৰী খানা খাওঁ নাখাওঁ এইবোৰ কিবা কিবি ক'লে অসমীয়া জাতিটোক দালাল বুলি ক'লে এতিয়া মই কি ডিব্ৰুগড় কোৰ্টৰ আগত বহি থাকিম নি মই এতিয়া ডিব্ৰুগড় কোৰ্টৰ আগত বহি থাকিম নে মই এতিয়া ইয়াত দুলীয়াজানত গৈ প্ৰতিবাদ কৰিম মই তোমাৰ পডকাষ্টৰ পৰা ওলাই মই দুলীয়াজান যাম ৰাস্তাত যদি পুলিচে গ্ৰেপ্তাৰ কৰে কৰিব কিন্তু কথাটো হৈছে প্ৰতিবাদ য'ত হ'ব লাগে তাত হ'ব চুলি খুৰাই দিয়া হ'ব প্ৰয়োজনত সেইকাৰণে মই কৈছোঁ যে জাতীয়তাবাদটো উগ্ৰই হয় জাতীয়তাবাদ আৰু নম্ৰ ভদ্ৰ কিবা জাতীয়তাবাদ থাকিব পাৰে দিব তুমি কোৱাচোন তুমি গোটেই পৃথিৱীৰ জাতীয়তাবাদৰ ইতিহাস চোৱা ক'ত নম্ৰ জাতীয়তাবাদ আছে তুমি যদি ৱৰ্ল্ড হিষ্ট্ৰী পঢ়া ক'ত নম্ৰ জাতীয়তাবাদ আছে তুমি মোক দেখাই দিয়া এইবোৰ ভণ্ডামী কথা এইবিলাক আমাক আকৌ গুণ্ডা পাৰ্টি হয় গুণ্ডা কি হ'ল এতিয়া গুণ্ডা হয় সৰু পৰাই গুণ্ডামী কৰিলোঁ আৰু এতিয়া আৰু কি এতিয়া গান্ধীজী হ'ব নোৱাৰো নহয় হয় নহয় কথাবোৰ এনেকুৱাই যদি আমি কৰ্ণাটকা আৰু মহাৰাষ্ট্ৰৰ উদাহৰণ কৰ্ণাটকাত আমি দেখিছোঁ যে তাহাঁতৰ লোকেল ভাষা নক'লে হিন্দী তেওঁলোকে প্ৰয়োগে নকৰে পিতে তাত নক'লে এতিয়া সেই সংস্কৃতিটো আপুনি সমৰ্থন কৰে কৰোঁ ক'ব লাগিব কৰ্ণাটকত গ'লে যদি কৰ্ণাটকত কোনোবা ল'ৰা এটাই ব্যৱসায় কৰিবলৈ গৈছে কৰ্ণাটকী ভাষা শিকিব লাগিব অসমত আমাৰ আকৌ অসমত গৈ পেলাই তেল ডিপুটোত ক'ব 200 रुपये তেল দিওঁ আমাৰ অসমীয়াকেইটাই ক'ব 200 रुपये তেল দিওঁ 500 रुपये তেল দিওঁ কিয় নকয় টকা 500 তেল দে বুলি কথাটো এনেকুৱা সেইকাৰণে চল পাইছে সেই এতিয়া শিৱসাগৰত মোৰ দেউতাই এখন বজাৰ বহাইছিলে কৃষক বজাৰ 50জনমান থলুৱা মানুহ এখন বজাৰ বহাইছিলে কৃষক বজাৰ বহুত দিন আগতে লাহে লাহে বজাৰখন ডাঙৰ হৈ গ'ল তাৰ বজাৰখন নাম আকৌ লাডেন বজাৰ আৰে সঁচাকৈ লাডেন বজাৰ লাডেন বজাৰ টেণ্ডাৰত কৃষক বজাৰ মানুহৰ মুখে মুখে লাডেন বজাৰ তাৰপিছত এখন আমি বন্ধ কৰাই দিলোঁ আগ্ৰাসনবোৰ যদি এনেকৈ হয় আপুনি এটা বলবমত যাবচোন শিৱসাগৰ এটা অসমীয়া মানুহক এবাৰ বলবমত মাৰি পেলালে কোনে মাৰিলে নোলালে গগৈ উপাধি এজন মানুহক মাৰি পেলালে কিমান উদ্ভণ্ডালি আপুনি চাব আজি আমাৰ কি আমাৰ এতিয়া বিহুটো হ'লে ৰহি অকণমান সাজ অকণমান খাই বিহু
এপাক নাচিলোঁ কিবা কৰিলোঁ আমাৰ তাতে ফূৰ্তিটো শেষ ইহঁতৰ বলবমৰ নামত কি উৎপাত আপুনি চাব শিৱসাগৰ গ'লে আপুনি দেখিব শিৱ ভক্তটো ময়ো হয় মই শিৱ ভক্ত নহয় নি কিন্তু কথাবোৰ এনেকুৱা নহয় নহয় এনেকুৱা কথা হ'লে আমাৰ আপত্তি আছে তাত যেতিয়া এনেকুৱা ধৰণৰ উগ্ৰতা আমি দেখি থাকোঁ আজি আপুনি উগ্ৰ হৈছে কিন্তু বাকীখিনি ক্ষেত্ৰত কিন্তু অসমীয়া জাতিটোৱে বেলেগখিনি দিশতো আগবাঢ়ি যাব লাগিব ধৰক আজি আপুনি উগ্ৰ হৈ পেলাই হয়তো কাৰোবাক সকিয়নি দি ৰখাব পাৰে কিন্তু সেই মানুহজনক বা এজন বাহিৰাগত ব্যৱসায়িক ৰিপ্লেচ কৰিবলৈ অসমীয়াজনেও ইকুৱেল সমানেই কাম কৰি যাব লাগিব এটা আন দিশে সেইটোৰ কথা আপুনি অলপ কেনেকৈ আলোচনা চাওক আমি এতিয়া APSC কোচিং চচিং দিছোঁ গোলাঘাটত দিছে গোলাঘাট জিলা সমিতিয়ে দিছে আমি শিৱসাগৰত চিন্তা চৰ্চা কৰিছোঁ এতিয়া কথাবিলাক হৈছে আমি চব ক্ষেত্ৰতে আগুৱাই যাব লাগিব কিন্তু মই কথাটো কৈ আছোঁ কি আমাৰ কথাটো কি বিলাসিতা নাই জাতীয় সত্তাটো যেতিয়া আগবাঢ়িব তাত প্ৰধান ভূমিকা থাকিব লাগিব চৰকাৰৰ আমি চৰকাৰক ক'ব পাৰোঁ আমিতো কৰিব নোৱাৰোঁ আমিতো OC এজনক ক'ব নোৱাৰোঁ যে এই মানুহটোকে এৰেষ্ট কৰ আমি SP এজনক ক'ব নোৱাৰোঁ এই মানুহটোকে এৰেষ্ট কৰ আমি এৰেষ্ট কৰক বুলি আমি দাবী কৰিব পাৰোঁ কৰিবলৈ কোনে ক'ব চৰকাৰে ক'ব চৰকাৰৰ বৰমূৰীয়াসকলে ক'ব হয়নে নহয় আজি যিমান বাংলাদেশী মানুহবোৰ বহি আছে য'ত ত'ত সেইবোৰ উচ্ছেদ কৰক কৰি সেই মাটিখিনি লগে লগে এটা NGO খিলঞ্জীয়া মানুহৰ হাতত গতাই দিয়ক আৰু গতাই দিলে নহ'ব তাত কৃষি কৰ্ম কৰিব লাগিব সেইটোও চৰকাৰে নিৰীক্ষণ কৰক যে কৰিছে নে নাই য়েছ কৰিছে নে নাই এতিয়া মাজতে কিবা ফিচাৰী প্ৰজেক্ট এটা ওলাইছিলে ফিচাৰী খন্দা ইমানেই ফিচাৰী খান্দিলে এটা ফিচাৰীটো এটা মাছ নাই কাৰণ কেলে চৰকাৰৰ তাত মনিটৰিং নাই পইচাবোৰ লৈছে খাই দিছে পইচা দিছে খাই দিছে মনিটৰিং নাই নহয় মনিটৰিং চিষ্টেমটো থাকিব লাগিব আজি মোক আপুনি টকা 50,000 দিলে যে এই বস্তুটো আপুনি আনক মই আনিছোঁ নে নাই আপুনি চাবলৈ মোক মানুহ এটা দিব লাগিব না আজি চৰকাৰে পইচাবোৰ দিছে ঠিকেই দিছে মোবাইল কিনিছে বাইক কিনিছে গাড়ী কিনিছে কিন্তু মনিটৰিং নাই কাৰণে এইটো অৱস্থা হৈছে যে টকাটো প্ৰকৃততে ক'ত ব্যৱহাৰ হৈ আছে সেইখিনি কথা হিচাপ ৰাখিব পৰা নাই পৰা এইটো মানে মনিটৰিং চিষ্টেমটো আমাৰ অতি বেয়া পইচা উলিয়াই আছে আমুক কৰিম তামুক কৰিম কৈ চৰকাৰেও দি আছে কিন্তু কাম একো হোৱা নাই অৰ্থনৈতিকভাৱে আমি সবল হ'ব পৰা নাই এতিয়া 2026ৰ নিৰ্বাচন অহাৰ এতিয়া দেখিছোঁ পৰিৱেশ অলপ গৰম হোৱা আৰম্ভ হৈছে এইবাৰ বিশেষকৈ ইয়াৰ আগৰ ইলেকশ্যনত দেখিলোঁ যে সংগঠনৰো এটা ডাঙৰ ভূমিকা থাকে বহুতে কয় যে আমি অৰাজনৈতিক হয় কিন্তু ৰাজনৈতিকভাৱে কোনোবা এটা হ'লেও সামাজিক ধৰণে কোনো মানুহে অৰাজনৈতিক নহয় আৰু হোৱাটো লাজ লগা কথা আপোনাৰ আজি চাবোন পিচ যদি আপুনি কিনিবলৈ যায় আপুনিও এটা ৰাজনীতিৰ অংশীদাৰ চাবোন পিছত কিমান টেক্স দিব লাগিব চৰকাৰে ডিচিশ্যন লয় অৰাজনৈতিক শব্দটো অৰ্থহীন শব্দ সব মানুহে ৰাজনীতিৰ লগত জড়িত আমি কি ভোট নিদিওঁ নেকি আমি ভোট দিয়াৰ লগে লগে পলিটিকেল য়েছ আমি ভোট দিওঁ নহয় কোনোবা এজন নহয় কোনোবা এজন সেইকাৰণে এই অৰাজনৈতিক শব্দটো এটা মানে আৰু এইবোৰ ক'ব লাগে কাৰণে কয় আৰু বুজিছা নাই এইবোৰ মোৰ হাঁহিয়ে উঠে আমি অৰাজনৈতিক আমুক তামুক এইবোৰ ফটোৱাৰ কথা কেনেকৈ হ'ব পাৰিব অৰাজনৈতিক কওকচোন 17 বছৰীয়া ল'ৰা এটাই ক'লে মই মানিম সি অৰাজনৈতিক ভোট দিবলৈ পোৱা 35 ইয়াৰ এতিয়া যে মই আপোনাক কওঁ পডকাষ্টটোত আহি যে মই একদম অৰাজনৈতিক ব্যক্তি দে এটা ফাঁকিৰো ফাঁকি মহাফাঁকি তেনেকুৱাকৈ থাকে মানুহ থাকে এইবিলাক মানে আৰু কি পেপাৰত ওলাবলৈ অৰাজনৈতিক আমুক তামুক এইবোৰ আপুনি তেওঁলোক ছাৰ আপুনিতো একদম এখন খোলা কিতাপ নিছে আপুনি যেনেকুৱা হয় আপুনি তেনেকৈ প্ৰকাশ কৰি ভাল পায় আপুনিতো এনেকুৱা মানুহো লগ পাইছে যোনে সন্মুখত কিবা পিছত কিবা সেনেকুৱা মানুহে পৃথিৱীত বেছি লগ পায় অকল মোৰ লগৰকেইটা এনেকুৱা নহয় আৰু আমাৰ বিলাসিতা সৈনিকবিলাক এনেকুৱা নহয় বাকীটোতো মানে মাজতেতো মানে শিৱসাগৰত মই কিবা ইয়াত মই বাইট দিয়াৰ কাৰণে কেইটামান গুচিয়ে গ'ল শৃংখলে বাইট দিলে আমি নাহোঁ তাৰপৰা মই ফোন কৰিছোঁ বোলো কি বেয়া পালি মোক তহঁতি মইতো বেয়া নাই পোৱা আমি নাই কোৱা নহয় এনেকুৱা ধৰণৰ কথা মানে মাজতে মোৰতো আৰু জমনি ডাম্পাৰ কেলেংকাৰী কৰিছোঁ বুলি উলিয়াই দিলে বুজিছেনে আৰু তাতো 1 টকা 2 টকা নহয় কিমান কৈছিলে 30 কোটিমান টকা কৈছিলে ডাম্পাৰ তাৰপৰা পিছদিনা মোক সাংবাদিকে সুধিছে মইতো ডাম্পাৰ বাদ দিয়ক মোৰ বেটেৰী ৰিক্সা কেলেংকাৰী কৰিবলৈ পইচা নাই ডাম্পাৰ কেলেংকাৰী মোক ক'ৰ পৰা কৰিম ডাম্পাৰ এখন দিবলৈতো ডাউন পে'মেণ্ট এটা দিব লাগিব হয় নহয় বাদে ইবাদেই কথাবোৰ এনেকুৱা মানে এইবোৰ আচলতে জমনি টাইপ আৰু এইবোৰ হাঁহি উঠে আৰু আৰু কি আমি সামাজিক ব্যক্তি যেতিয়া আমিও সমালোচনা উদ্ধত নহয় আমাকো সমালোচনা কৰিব ভুল কৰিলেতো কৰিবই ন সমালোচনা কৰিব যদি আৰু আমিও
ভুল কৰিছোঁ, ভুল নকৰাও নহয়, হুম, আৰু ভুল কৰিলে সমালোচিত হ'মেই। হুম, আৰু আমি প্ৰত্যেক মানুহৰে ভাল গুণ বেয়া গুণ থাকে, মোৰো বেয়া গুণ আছে, হুম, মোৰ ফাটাককৈ খং উঠে, মই বহুত জল্দি খং উঠে, হুম, আৰু একদম মানে যিমান জল্দি খং উঠে সিমান জল্দি খংটো নামেও, হুম। কিন্তু মানে মোৰ খংটো পুটুককৈ উঠে মানে, তে হাত উঠি যায় নে গালি উঠে দিয়ে? উঠি যায় উঠি যায়। হাত চাত উঠি মই যায়? মই সংগঠন কৰাৰ আগতেই খেলিলোঁ 22টামান কেছ মাৰ ভিতৰত। পিটি থৈছা মানে? আটাইতকৈ বেয়াকৈ কাক পিটিছিল? নামটো ক'ব নোৱাৰি, এতিয়া কেনেকৈ পিটিছিল? বহুত ওপৰ মানুহ হ'ল মানে আমাৰ শিৱসাগৰ, এতিয়া নামটো ক'লে ডাঙৰ বিতৰ্ক নকওঁ, দিছোঁ তাকে ভালকৈ দিছোঁ। মানে কথাবোৰ এনেকুৱা, আৰু আমাৰ লগৰখিনি খুব ইউনিটি আছে, মই মানে সেইটো কাৰণে মিলি পিতে মানে। মিলি আমাৰ লগৰ কাৰোবাৰ এটা বিপদ হ'লে চব যাবই আৰু এইবোৰ মানে সেইখিনি এটা আমাৰ ইউনিটি আছে। আৰু মানে মই সদায় জীৱনটো উপভোগ কৰিব বিচাৰোঁ, কিন্তু জাতিটোক বন্ধকত থৈ নহয়, জাতিটোক বন্ধকত থৈ জীৱন উপভোগ কৰিব নিবিচাৰোঁ। আৰু মানে সদায় আমি এটা কথা সদায় আপুনি লক্ষ্য ৰাখিব, আপোনালোকৰ বিশেষকৈ সংবাদ মাধ্যমৰ মানুহসকলে লক্ষ্য ৰাখিব, প্ৰকৃত দালালকেইটাক কিন্তু জাতিৰ প্ৰকৃত দালালকেইটাক আপোনালোকে চিনাকি কৰি উলিয়াবৰ এতিয়া এটা সময় আহিছে। আৰু মই আপোনাক আজিৰ দিনত কৈ গ'লোঁ, আজিলৈকে অসমৰ জনগণৰ আগত আপোনাৰ মাধ্যমেৰে কৈছোঁ, জাতিক ঠগা নাই আৰু নঠগো। আপুনি দালাল তেনেকুৱা চিনি পায়? হা? দালাল তেনেকুৱা চিনি পায়? প্ৰকৃত জাতীয়তাবাদী আছেহে অসমত 3-4টামান, বাকী গোটেই সোপা দালালেই, বুজিছে নাই? প্ৰকৃত জাতীয়তাবাদী অকণমান আছেহে 3-4টামান, বাকী গোটেই সোপা দালাল। আৰু এইবোৰ কথা মানে ক'লে কথাত বহুত ওলায়, সেইকাৰণে মই নকওঁ, কিন্তু জাতীয়তাবাদটো কোৰ্টৰ আগত বহি ধৰ্ণা দিয়া জাতীয়তাবাদ নহয়, সেইটো কথা মনত ৰাখিব। আপুনি ঠাকৰে চাহাবৰ কথা কৈছিল যে তেওঁৰ চিন্তাধাৰা আপোনালোকে ভাল পায়, আপুনি ভাল পাইছিল তেনেকুৱা। এতিয়া দেখা গৈছে তাতে কি কৰি দিলে তেওঁৰ ল'ৰাই। আজিৰ তাৰিখত আপুনিও ছেকেণ্ড জেনেৰেশ্যন বুলি ক'ব লাগিব। আপুনি নিজে অনুভৱ কৰেনে দেউতাই কৰা কামখিনিৰ মই আগ ধৰি পেলাই আগবাঢ়ি যাব পাৰিছোঁ? নিশ্চয়, মই দেউতাৰ আৰু তেওঁ বালাচাহেব থাকৰেৰ পুত্ৰ উদ্ধৱ থাকৰে আজি এইটো অৱস্থা কিয় হ'ল? বাপেকৰ আইডিঅ'লজিটো এৰি দিলে, দেউতাকৰ আইডিঅ'লজিটো এৰিলে। সেইটো কাৰণে আমি কৈছোঁ ভোট বেংক পলিটিক্স নহয়, জাতিৰ স্বাৰ্থত পলিটিক্স হ'ব লাগিব। ভোট বেংক কিয় পলিটিক্স? দিব লাগিব, ইয়াত অসমত আছে আমাৰ পাৰ্টিক ভোট দিব লাগিব, নিদিলে পিটন পাবি, পলিটিক্স হ'ব লাগিব, যিটো শিৱসেনাই কৰিছিলে বালাচাহেব থাকৰেৰ দিনত। সেইটোৱে পলিটিক্স। মতা মানুহ নিচিনা জীয়াই থাকিব লাগিব, হয়নে নহয়? ইয়াত আৰু কিবা এনেকুৱা ধৰণৰতো কথা নাই, হয়নে নহয়? মোৰতো এইবোৰ খঙে উঠে। ইমান ভোটৰ কাৰণে তেল মাৰিব পাৰে মানে আমাৰ নেতাবিলাক, মই পাগল হৈ যাওঁ দেই। ইমান বেছি। আপুনি বোলে ৰাজনীতি কৰিবলগীয়া হ'ল? মই কৰিলেও শুনক, মোক খিলঞ্জীয়া মানুহে যদি ভোট দিয়ে দিব, আৰু মোক এতিয়াও কৈছোঁ, মোক না হিন্দু বাংলাদেশী ভোট লাগে, না মুছলমান বাংলাদেশী ভোট লাগে, না মাৰোৱাৰী ভোট লাগে, না বিহাৰী ভোট লাগে, না বঙালী ভোট লাগে, মোক কাৰো ভোট নালাগে। অসমীয়া মানুহখিনিয়ে যদি ভোট দিয়ে, দিলে জিকিম, খিলঞ্জীয়া মানুহকে, আৰু যদি নিদিয়ে হাৰিম, কথাই মানে। তাৰমানে ফাইনেল? ফাইনেল। মই নালাগে সিহঁতৰ ভোট লৈ বিধানসভালৈ অহাতকৈ মই ঘৰত সোমাই শুই থকাই ভাল। সিহঁতে আহিব ইলেকশ্যন খেলিলে, মাৰোৱাৰী কেইটামান আহিব, দাদা এই 20 লাখ, এই 30 লাখ, এই 50 লাখ দিছোঁ দাদা। তাৰপৰা ইলেকশ্যন জিকাৰ পিছত ক'ব, এই 5 কোটি টকা ঠিকাটো মোক দিয়ক, আপোনাক 50 লাখ দি থৈছিলোঁ। এই মোক 3 কোটি টকা ঠিকাটো মোক দিয়ক, আপোনাক 20 লাখ দি থৈছিলোঁ। মই সিহঁতৰ কাম কৰিম নে মই জাতিৰ কাম কৰিম ইলেকশ্যন জিকি পেলাই? ইনভেষ্টমেণ্টটো ভাল। হা? ইনভেষ্টমেণ্টটো ভাল। ইনভেষ্টমেণ্টটো ভাল সিহঁতৰ। সিহঁতি প্ৰথমতে নেতাকেইটাক দি লয় 1 কোটিমান, তাৰপিছত সিহঁতৰ পৰা সৰকাই দিয়ে 10 কোটিমান। আমাৰকেইটা অকৰা, 1 কোটিমান দি ইনভেষ্টমেণ্টটো কৰি 10-20 কোটি টকা 5 বছৰত ঘটিলে। আৰু আমাৰকেইটাই সেইকেইটাকে, আমাৰ নেতাকেইটা উঠি দিয়ে, সিহঁতি আহিলে থিয় হৈ দিয়ে, বনিয়াকেইটা আহিলে। দেখিছেনে আপুনি? দেখিবলৈ কি জানোৱে, চব জানো ন এইবোৰ। আৰু আমাকতো দিবলৈ আহিলে ৰাখিমো পিটিমো, পইচাও থ'ম, দুচৰো দিম, কামো নকৰোঁ। আমাৰ কথা এনেকুৱা। এইবোৰ স্পষ্ট কথা, আৰু এইবোৰ ইহঁতক তেল মাৰি এই এতিয়া 37-38 বছৰ হ'ল, আৰু কেইদিন জীয়াই থাকিম ইহঁতক তেল মাৰি থকাতকৈ মৰি থকাই মৃত্যুৱে শ্ৰেষ্ঠ। শৃংখলা, এই কথাটো আপুনি বিশ্বাস কৰেনে আপাৰ আৰু লোৱাৰৰ মাজত সেই পাৰ্থক্যটোৰ ওপৰত এতিয়াও চৰ্চা হয়? চাওক, উজনি অসম নামনি অসমৰ মাজত এটা পাৰ্থক্য আছে। আজি নামনি অসমত যেতিয়াৰ পৰা সেই মঙলদৈত যেতিয়া লোকসভা নিৰ্বাচনৰ, বিধানসভা নিৰ্বাচনৰ, উপনিৰ্বাচনত যেতিয়া সন্দেহযুক্ত ভোটাৰ সোমাইছিলে, তেতিয়া অসম আন্দোলন আৰম্ভ হৈছিল। সেইটো বাংলাদেশী খেদা আন্দোলন আছিল। বাংলাদেশী খেদা আন্দোলন আছিলে, হয়নে নহয়? মিয়া বঙাল খেদিবলৈ
855টা ল'ৰা মৰিলে। কোনে মাৰিলে? কংগ্ৰেছে মাৰিলে 855টা ল'ৰা। আজিও কংগ্ৰেছে স্বীকাৰ নকৰে যে সেই 855জন ল'ৰা শ্বহীদ বুলি। 855 মানে আপুনি ভাবক, এটা জেনেৰেশ্যন মাৰি দিলে। জেনেৰেশ্যন মাৰি পেলালে। আৰু পংগু হোৱাখিনিতো হোৱা। আমাৰ দেউতাহঁত পংগু হৈছে, পিছত নাৰ্ভৰ প্ৰব্লেম, হেৰি প্ৰব্লেম, পুলিচৰ মাৰ খায়। হা, এদিন বিজেপি মানুহ এটা গ'লনে যে আজি ৰমু চলিয়াকে স্বীকৃতিটো দিওঁ অসম আন্দোলনৰ এজন হেৰি হিচাপে? কংগ্ৰেছে কেইটাতো নাযায়, কংগ্ৰেছে স্বীকৃতিয়ে নিদিলে। এতিয়া মই বিজেপিকো আহ্বান জনাইছোঁ, কা আন্দোলনৰ সময়ত 5টা ল'ৰা যে শ্বহীদ হ'ল, আপোনালোকে শ্বহীদ আখ্যা দিয়ক আৰু তেওঁলোকক ক্ষতিপূৰণ দিয়ক। কিমান ল'ৰাই মাৰ খাইছে, আমাৰ বেয়া লাগে এইবিলাক কথা। এতিয়া আকৌ ধুবুৰীত গৈ জয় অসম চিঞৰা মানুহ ওলাই গৈছে, চেঙাত গৈ জয় অসম চিঞৰা মানুহ ওলাই গৈছে। এইটো জাতি বাচিব নি এনেকৈ? সেইকেইটা মানুহৰ হাতত জাতি সুৰক্ষিত নেকি? এতিয়া শিলাদিত্যদেৱে আৰু বদৰুদ্দিন আজমলে লগ হৈ বোলে জয় অসম কৰিলে, বা সিহঁতি খিলঞ্জীয়া হৈ যাব নি? আৰু মই আপোনাক কৈ দিলোঁ, অসমৰ কাৰণে ভয়ানক দিন আহি আছে যোনদিনা শিলাদিত্য আৰু বদৰুদ্দিন আজমল লগ হ'ব। ভয়ানক দিন আহি আছে, আপুনি লিখি ৰাখক। আৰু এদিন শিলাদিত্য আৰু বদৰুদ্দিন আজমল লগ হ'ব, আপুনি চাই লওক। মই আজি আপোনাৰ পডকাষ্টত কৈ থৈ গ'লোঁ। সিহঁতি যেতিয়া নিজৰ পৰিচয় বঙালী হিচাপে দিব, গোটেই মিয়া খোপা বঙালী খোপা মিলি যেতিয়া নিজৰ পৰিচয় বঙালী হিচাপে দিব, অসমীয়া জাতিৰ বাবে তাতকৈ বেয়া দিন নাহে, আপুনি লিখি ৰাখক। এতিয়া মই অসম আন্দোলনৰ এটা কাহিনী কওঁ, মোক দেউতাই কোৱা কাহিনী আৰু। দেউতা, প্ৰফুল্ল মহন্ত, ভিঘু ফুকন, ললিত ৰাজখোৱা, ভৰত নৰহ, এতিয়া নাওবৈচাৰ বিধায়ক, চব তাৰমানে আমাৰ ঘৰতে বহি আছে। দেউতাই ক'লে যে চা, যেতিয়াই তেতিয়া পুলিচ আহিব পাৰে, কিন্তু মই কিন্তু পলোৱা ৰাস্তা জানো, তহঁতি নাজানো। আমাৰ ঘৰত বহি আছে। আৰু মহিদুল ইছলাম বৰ আছিলে, গুৱাহাটীৰ যে MLA আছিলে, পশ্চিম গুৱাহাটীৰ। আহিলে নহয় পুলিচ অলপ পিছতে, চব ভাগে ভাগে পলালে। ভৰত নহওক দেখি গ'ল। ভৰত নহ ধৰিছে, আমাৰ ঘৰটো পাৰ হৈ এনেকৈ বাওঁহাতে টাৰ্ণিং এটা আছে। টাৰ্ণিংটোতে মানে মানুহ এগৰাকী ৱাল গাঁঠি আছিলে। ভৰত নহয় মিস্ত্ৰীটো লুঙিখন খুলি পিন্ধি তাত ৱাল গাঁঠি আছে, পুলিচ কিনাৰেদি পাৰ হৈ গুচি গ'ল। চিনি নাপালে। এই কথাটো মানে এতিয়াও মানে দেউতাই মানে একদম আগতে খুব কয় আৰু এইবিলাক কথা, অসম আন্দোলনৰ কথা। এবাৰ বোলে পুলিচ আহিলে দেউতাক ধৰিবলৈ। আমাৰ দেউতা আৰু বৰ্তা দেখিবলৈ একেই আছিলে, একদম জজা, টুইনছ নিচিনা আছিলে। আহিলে আৰু SP জন সোমাই আহিলে। SP জনে আহি ক'লে, ৰমু চলিয়া ক'ত আছে? দেউতাকে সুধিছে মানে। দেউতাই কৈছে, এই তাৰ কাৰণে আমাৰ ঘৰত শান্তি নাইকিয়া হৈছে বোলে, আমুক তামুক হেন তেন। SP জনে কৈছে, আপুনি তেওঁ আহিলে মোক গতাই দিব দেই। অঁ ঠিক আছে, ঠিক আছে। এতিয়া গুৱাহাটীৰ সাংসদ আছিলে যে কিৰিপদা ভনীয়েক আৰু দেউতা একেলগে বহি আছে, মানে পিঠা বনাই আছিলে বিহুৰ সময়ত আৰু। কিৰিপদা ভনীয়েকে পিঠা বনাই আছিলে, বকুবা বুলি কয়। এই কথাটো বকুবাই আজিও কয়। এনেকুৱা আৰু কিছুমান কাহিনী থাকে, ভাল লাগে। তাৰ মাজতো হয় কিন্তু এনেকুৱাতো কিমান কাহিনী হ'ব চাগে। আপোনালোকেতো সৰুৰ পৰাই সেইখিনি শুনি আহিছে। দেউতা কেনেকুৱা আছিল আপোনাৰ এনে, মানে তেওঁৰ সংগ্ৰামী কাহিনীখিনিৰ বাহিৰে? দেউতা এনেই স্পৰ্টছমেন আছিলে। দেউতা অসম ভলীবল টীমৰ কেপ্টেইন আছিলে, অসম ফুটবল টীমৰ কেপ্টেইন আছিলে। দেউতাই খুব ভাল ভলী খেলিছিলে, ভলী আৰু ফুটবলত গ'লকি আছিলে। পৰেশ বৰুৱা দেউতা একেলগে খেলা। এনেকুৱা কিছুমান কথা আৰু। আপোনাৰ যদি একদম স্মৰণীয় এটা এনেকুৱা পুৰণি কথা আপোনাৰ শৈশৱ কালৰ, যে আপোনাৰ পুতুককৈ এয়া হ'লে মনত পৰে, তেনেকুৱা কিবা আছেনে? সেই দিনটো খুব মনত পৰে। মোৰ মানে এটা দিন খুব ভাল লাগে, মানে স্পৰ্টছমেন হিচাপে দেই। আমি 2007 চনত শিৱসাগৰ এটা খুব ষ্ট্ৰং টীম আছিলে, লাচিত কলেজ বুলি এখন কলেজ আছে, কলেজৰ খুব ষ্ট্ৰং টীম এটা আছিলে। সেই টীমটোক আমি হৰুৱাইছিলোঁ। সেই টীমটোক হৰুৱাই সেই দিনটোলৈ মোৰ খুব মনত পৰে। আৰু সেই মেটচখনত মই ৰানো কৰিছিলোঁ, আৰু মই সেই মেটচখনত 5টা কেচ ধৰিছিলোঁ। মোৰ মানে এই দিনটো খুব মনত পৰে। আৰু বাকীটোতো আছেই, আমাৰ বহুত স্মৃতি আছে। আৰু শৈশৱৰ স্মৃতিবোৰ মধুৰ। আৰু খালি দেউতাই খুব পিটিছিলে মোক। মাৰ খাইছিল না? খুব পিটিছে দেউতাই মানে আগতে আৰু লেডাৰৰ বেল্ট এডাল পিন্ধে, সেইডালত যদি হাত দিয়ে পিটিবই আৰু, মানে হাত লগালে পিটিবই আৰু। খুব পিটিলে দেউতাই। মানে মোৰ সমান মাৰ খোৱা ল'ৰা নাই হ'বাই। মই বাহিৰত এটাক মাৰি যাওঁ, ঘৰত বেছিহে মাৰ খাওঁগৈ।
আৰু মানে এই দেউতা মানে অলপ ব্যতিক্ৰম মানুহ আছিলে, হা। 6.5 ফুট ওখ মানুহ, 6 ফুট 5 ইঞ্চি হাইট আছিলে দেউতাৰ। আৰু দেউতাই মানে কি হয়, এই যে মোৰ ল'ৰাই কিবা এটা হ'ল যে মানে মাক বাপেকবিলাকে আজিকালি কয় এই মোৰ ল'ৰাই ভুল নাই, কিন্তু দেউতাই সদায় মোৰ ল'ৰাই ভুল। এই মানে কেতিয়াও মানে বেয়া কামত সমৰ্থন নকৰিছিলে। আৰু দেউতাৰ সেই মাৰবিলাকে জীৱনত বহুত সংগ্ৰাম হ'লোঁ, শুধৰণি হ'লোঁ। ময়ো খুব বদমাছ ল'ৰা আছিলোঁতো, কিন্তু দেউতাই সেইখিনিয়ে বহুত শুধৰণি কৰিলে। আজিৰ তাৰিখত সেই মাৰটো ক'ৰ পৰা পায়? এই মায়ে এতিয়াও মাৰে মোক, এতিয়াও মাৰে। এই সেইদিনা মাৰিছে আজি 7 দিনমান আগত। কিয়? এই কিবা ঘৰলৈ দেৰিকৈ আহিলে মেলিলে দিয়ে, মায়ে এতিয়াও মাৰে। এই মাৰ খায়ে আছোঁ ঘৰত, এইটো আমাৰ ঘৰত চলে। এই কেইদিনমান আগতে মাৰিছে। আৰু মানে কথাবোৰ এনেকুৱা। আৰু জীৱনত যিমান দিন জীয়াই থাকিম জাতীয়তাবাদ অসমীয়া মানুহখিনিৰ কাৰণে, খিলঞ্জীয়া মানুহখিনিৰ কাৰণে যুঁজিয়ে জীয়াই থাকিম। আৰু তাৰ বাদে আমি বেলেগ কথা চিনি নাপাম। এই অসমীয়া জাতিটোৰ আটাইতকৈ ভাল লগা কথাটো কি আপোনাৰ? খুব অতিথিপৰায়ণ আমি খুব সহজ সৰল। তাৰে চবেই বাদে ফাইদা উঠাই শেষ। আমি খুব সহজ সৰল। আজি মই আপোনাৰ পডকাষ্টত আহিছোঁ, আপুনি ৰেডি হ'ব গৈছে, আপুনি এজন খিলঞ্জীয়া মানুহ, মই লগে লগে ইয়াত কৈছোঁ লাল চাহ একাপ পাম নি? লগে লগে যে লাল চাহ একাপ পাইছোঁ, এইটোৱে অসমীয়া মানুহৰ আদৰ। যদি আপোনাক মই এতিয়া কওঁ ভোক লাগিছে ভাত কেইটামান বনোৱা বুলি, আপুনি, মই জানো আপুনি লগে লগে বনাই দিব। লাগিছে নি? নাই লগা, কিন্তু মই কথাটো কৈছোঁ, সেইটো আমাৰ অসমীয়া মানুহৰ আছে, আদৰ। আছে। সেই আদৰটো আছে কাৰণে আজি আমাক মানে সৰলতাবিলাক আমাক দুৰ্বলতা বুলি ভাবে। আমি যে সহজ সৰল আমাক দুৰ্বল বুলি ভাবে বহিৰাগত শ্ৰেণীৰ মানুহখিনি, বাংলাদেশী মূলৰ মানুহখিনি। আৰু মানে মই এটা কথা সমূহ অসমীয়া মানুহক, সমূহ খিলঞ্জীয়া মানুহক কওঁ, মাজে মাজে 2 এচৰ দি থাকিব, তেতিয়াই সিহঁতিকেইটা লাইনত থাকিব। এলাইনমেণ্ট যে গাড়ী মাজে মাজে মিলাব লাগে, ইহঁতকো সেই 2 এচৰ দি এলাইনমেণ্টটো মিলাই থৈ দিব লাগিব। এলাইনমেণ্ট বেলেঞ্চিং মিলাই থাকিব লাগিব। সেইকাৰণে মাহেকৰ মূৰত 200 এচৰ দি থাকিব, এলাইনমেণ্টটো মিলি থাকিব তেতিয়া। নহ'লে সিহঁতি বেছি উৎপাত হৈ গৈছে, গাড়ী যেনি তেনি গৈছে। সেই এলাইনমেণ্ট ঠিক কৰিব লাগিব। মাজে মাজে 2 এচৰ দি এলাইনমেণ্ট বেলেঞ্চিং ঠিক কৰি ৰাখিবলৈ মই প্ৰত্যেক অসমীয়া ডেকা ল'ৰাক অনুৰোধ জনাইছোঁ। আজিকালি এজনী ছোৱালী ৰাতি 12টা বজাত যদি বাছখনৰ পৰা নামে, তাই ঘৰ পাবগৈ নাপায়, মাকে চিন্তা কৰিবলগীয়া হৈছে। কিন্তু আজি মই অসমৰ জনগণক কৈছোঁ, আজি অসমৰ খিলঞ্জীয়া মানুহক কৈছোঁ, আপোনালোকৰ ছোৱালী ৰাতি 12টা কি 2টা বজাত আহিলেও আপোনালোক চিন্তা নকৰিব, বীৰ লাচিত সেনাৰ সৈনিকসকল আছে, আপোনাৰ ছোৱালী নিৰাপদে ঘৰ পাবহি। মই আপোনালোকক সেইটো কথা আশ্বস্ত কৰিছোঁ আজি অসমৰ জনগণক। পুলিচে কি কৰে নকৰে বাদ দিয়ক, আমি কৰিম যি সহায় কৰিব লাগে। শৃংখলা সুখৰ সংজ্ঞাটো কি? সুখৰ সংজ্ঞাটো মোৰ কাৰণে কেপি চাৰিআলি। মোৰ কাৰণে কেপি চাৰিআলিত ৰৈ লাল চাহ খোৱাটোৱে মোৰ সুখৰ সংজ্ঞা। আৰু লগৰ ল'ৰাকেইটাৰ লগত পাৰ্টি কৰাটো মোৰ কাৰণে সুখৰ সংজ্ঞা। আৰু মাক সময়ত দৰৱকেইটা দিব পাৰিলে আৰু মানুহজনীক মাজে মাজে ফুৰাই আনিব পাৰিলে মোৰ কাৰণে এইকণ সুখ। আৰু সুখৰ সংজ্ঞা এইখিনি মানুহে বুজি পাব যাৰ জীৱনত দুখ আছে। আমি খুব দুখত ডাঙৰ হোৱা ল'ৰাটো, সেইকাৰণে আমাৰ কাৰণে সৰু সৰু কথাবোৰ সুখ। আজি তোমাৰ লগত একাপ চাহ খোৱাটো মোৰ কাৰণে সুখ। আৰু সুখটো তুমি প্ৰয়োজন যাৰ বেছি তাৰ দুখ বেছি, যাৰ প্ৰয়োজন কম তাৰ সুখ বেছি। মোৰ প্ৰয়োজন কম, মই সেইকাৰণে সুখী বেছি। আৰু যদি মই জীৱনৰ সংজ্ঞাটো সোধোঁ? জীৱনৰ সংজ্ঞাটো মই তোমাক এনেকৈ ক'ব পাৰোঁ, জীৱন উদযাপন কৰিব লাগে। তুমি যি ভাল পোৱা সেইটো কৰিব লাগে। যি ভাল পোৱা, তুমি যদি খেলি ভাল পোৱা তুমি খেলিব লাগে, তুমি যদি কিতাপ পঢ়ি ভাল পোৱা তুমি কিতাপ পঢ়িব লাগে। তুমি আজি সাংবাদিক জগতত আহিছা, তুমি এইটো এটা প্ৰফেশ্যন হিচাপে লৈছা, তোমাক এইখিনিত এটা সুখে আগুৰি ধৰে। আৰু জীৱনৰ এটা কথা সদায় মনত ৰাখিবা, জীৱনটোক যিমান তুমি লোকৰ কাৰণে দিবা তোমাৰ সুখ সিমান হ'ব। কিন্তু সেই কথাটো তুমি আজি এটা দুখীয়ালক সহায় কৰিলা, তুমি ৰাতি শুওঁতে যিটো সুখ পাবা তোমাৰ লগৰজনে সেইটো সুখ নাপায়, তুমিহে সেইটো সুখ পাবা। আজি আমি কাৰোবাক কৈ দিলে কোম্পানী এটাত চাকৰি দিয়ে, সেই মানুহটোৱে যেতিয়া ঘৰলৈ দৈ এটা লৈ আহে, সেই সুখটো মইহে পাওঁ, সেই সুখটো বেলেগে নাপায়। সেইটোৱে জীৱনৰ সুখ। মানুহক সহায় কৰি যাব লাগে। আজি কেপি চাৰিআলিত ৰখি থকা আমাৰ শত্ৰু কোন? আমাৰ শত্ৰু হৈছে অৰ্থনৈতিকভাৱে আমাক কোঙা কৰা অনা অসমীয়া মানুহখিনি। কিন্তু তুমি যদি কেতিয়াবা যোৱা কেপি চাৰিআলিত ঠেলা চলাই থকা ঠেলাৱালাকেইটা আকৌ মোৰ দোষ।
কাৰণ সিহঁতি ঠেলাখন চলাই ভাত এসাঁজ খায় আৰু মই সিহঁতৰ লগত প্ৰায় ভাত খাওঁ মই এই 100 টকা লওঁ গাহৰি বনাই সিহঁতি বনাব আমি একেলগে কেপি চাৰিআলিতে বহি ভাত খাওঁ সেইটো সুখ কিন্তু মোৰ সেই কোটিপতিকেইটাৰ লগত মোৰ প্ৰব্লেম আছে মোৰ কোটিপতিকেইটাৰ লগত প্ৰব্লেম আছে মোৰ ঠেলা চলা হেৰি এইবোৰৰ লগত মোৰ প্ৰব্লেম নাই কিন্তু মোৰ এই কোটিপতিকেইটা যিকেইটা সেই অসমখন লুটিছে মোৰ সিহঁতৰ লগত প্ৰব্লেম আছে অৰ্থনৈতিকভাৱে যোনে আমাক কোঙা কৰিছে মোৰ সিহঁতৰ লগত প্ৰব্লেম আছে যদি মই লাষ্টত আপোনাক সোধোঁ যে এতিয়া আমি প্ৰব্লেমছবিলাক জানো আমাৰ সমস্যা আমাৰ সন্মুখত কি আছে আমি জানো আমি কি দিশৰ পৰা আচলতে আমাৰ ওপৰত আক্ৰমণ হৈ আছে জাতিটো হিচাপে আক্ৰমণ হৈছে আমি জানো ইয়াৰে সমাধান আপুনি যেনেকৈ ক'লে উগ্ৰ হ'বই লাগিব কিন্তু মই আপোনাৰ এটা ব্ৰডাৰ দৃষ্টিৰে চাব খুজিছোঁ মই কেৱল এইটো ৱেতে চাব খোজা নাই যে আমি তেওঁলোকক দমন কৰিব খোজোঁ বা তেওঁলোকক এলাইনমেণ্টটো মিলাই পেলাই কৰোঁ মই সেইটো নুসুধি অলপ ব্ৰডাৰ যদি আমি চাওঁ যে শেষত আপুনি যদি কালি এটা এনেকুৱা যি আমি শুনি থাকোঁ ন সোণৰ অসম গঢ়িব মন এই সোণৰ অসমখনৰ বৰ্ণনা আপুনি কেনেকৈ কৰিব চব এতিয়া সোণৰ অসমৰ বৰ্ণনা কেনেকৈ হ'ব চব শুনি থাকোঁ দেই এইটো বহুত মই আপোনাক কৈছোঁ সোণৰ অসম গঢ়িব পাৰিম আমাৰ অসমখনতে সোণ আছে নাই জানো গোটেইখন আমাৰ মাটি কিমান উৰ্বৰ আজি যে ইমান প্ৰব্ৰজন হৈছে ইয়ালৈ আজি অনা অসমীয়া মানুহখিনিৰ ওপৰত আমাৰ ক্ষোভ কি 1962 যেতিয়া চীন আহি পেলাই চীনা সৈন্য আহি তেজপুৰ সোমাই দিলে ফেঞ্চি বজাৰ গোটেই মাৰোৱাৰী পলালে ৰাজস্থানলৈ সিহঁতৰতো জাতিৰ প্ৰতি দায়বদ্ধ নাই কিন্তু অসমীয়া মানুহখিনি ক'ত যাব আমাৰতো বেলেগ মাটি নাই আমি ইয়াতে থাকিব লাগিব সিহঁতৰ জাতিৰ প্ৰতি সিহঁতি দায়বদ্ধ নহয় কোটি কোটি টকা ঘটিছে আজি অনুষ্ঠান এটা পাতিলে সিহঁতি টকা 5,000 দিব নোৱাৰে আৰু বেংকত থাকিব 5 কোটি 50 কোটি সেইকাৰণেতো চৰ পায় মোৰ পৰা ফাটাৰ দিওঁ যে সেইকাৰণে দিওঁ এতিয়া মোৰ দেউতাই 85ত যেতিয়া গভৰ্ণমেণ্ট আহিছে গভৰ্ণমেণ্টত মই আকৌ কৈছোঁ আপুনি সুধিব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী কোনে গভৰ্ণমেণ্ট বনাই থৈ গৈছিলে তাৰপিছত দেউতাই শিৱসাগৰ গৈ কি কৰিলে এটা গেৰেজ খুলিলে সেই গেৰেজটো এতিয়াও আছে উজনি অসমৰ প্ৰথম ইমান ডাঙৰ গেৰেজ আছিলে সেই গেৰেজটোৰ পৰাই আজিলৈকে খাই আছোঁ আত্মসন্মানেৰে খাই আছোঁ কম পইচাত খাই আছোঁ কিন্তু আত্মসন্মানেৰে খাই আছোঁ মই দেউতাক আগতে সোধোঁ দেউতা এই মানুহে কয় মই ডক্তৰৰ পিতেক মই আমুকৰ পিতেক মই তই কাৰ পিতেক বুলি ক'ম তই গৌৰৱে কবি মই মেকানিকৰ পিতেক মোক দেউতাই সেইটো স্বাভিমান শিকাই থৈ যোৱা আৰু সেইকাৰণে জাতীয়তাবাদ আমাৰ অন্তৰৰ পৰা কোনো উলিয়াব নোৱাৰে বহুত ভাল লাগিল আজি ভাল লাগিলে কথা পাতি আৰু মই আশা ৰাখিছোঁ কাইলৈ দুলীয়াজানত যিটো প্ৰতিবাদ হ'ব তোমালোকে সত্যত তোমালোকে দেখুৱাবা বুলি সত্যখিনি যদি কাইলৈ আমি কিবা অসত্য কৰোঁ আমাৰ বিৰুদ্ধেও তোমালোকে নিউজ কৰিবা কিন্তু কাইলৈ এই কথাখিনি সত্যতাটো তোমালোকে দেখুৱাবা বুলি মই আশা ৰাখিছোঁ ধন্যবাদ জয় অসম শৃংখলা বিৰাট ভাল লাগিল আৰু আপোনাক আকৌ লগ পাম বুলি আশা লগ পাম নিশ্চয় মই গুৱাহাটী আহিলে তোমাক ফোন কৰিম আমি লগ পাম আৰু তোমাৰ দেউতাকো মোৰ শ্ৰদ্ধা জনাবা হাজাৰ সমালোচনাৰ মাজতো উজলি থকা এজন ব্যক্তিত্ব অতনু ভূঞা ডাঙৰীয়া আৰু যি মানুহক সমালোচনা বেছি কৰে তুমি জানিবা সেই মানুহৰ ব্যক্তিত্বৰ বিশালতা বেছি থেংক ইউ শৃংখলা আৰু আমি লগ পাম আৰু বিৰাট ভাল লাগিল আজি কথা পাতি আপোনাৰ পৰা বেলেগ ছাইড এটা দেখা জানো লাগিল একদম আৰু মানে এইখিনি সময়ত আচলতে আমি ভালকৈ জাতীয়তাবাদটো আৰু অসমীয়াগিৰিটোক যদি ভালকৈ বুজি পাব পাৰোঁ তেতিয়া বহুখিনি প্ৰব্লেম আচলতে তাতে চল্ভ হৈ যায় কিয়নো মানে আজিকালি কি হৈছে যেতিয়া নেৰেটিভ যুদ্ধ এখন হৈ আছে সামাজিক মাধ্যম খালি এটা বস্তু গম পাবা অসমীয়াগিৰিত পিটন দিব লাগিব সেইটোৱে প্ৰথম কথাটো সেইটো নহ'লে নহ'ব এলাইনমেণ্ট বেলেঞ্চিং মিলাই ৰাখিবই লাগিব সেইটো একদম প্ৰয়োজনীয় কথা ঠিক আছে আমি আজি পডকাষ্ট ইয়াতে সামৰণি মাৰিছোঁ বহুত ধন্যবাদ আপোনালৈও শুভেচ্ছা থাকিল ধন্যবাদ আৰু কিবা ভুল হ'লে অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা আনটোল পডকাষ্টৰ বিশেষ খণ্ডটো চোৱাৰ বাবে ধন্যবাদ আমি আশা কৰিছোঁ আপোনালোকে খণ্ডটো চাই ভাল পালে কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে খণ্ডটোৰ কোনখিনি কথা আচলতে বেছি উপভোগ কৰিলে বা ভাল পালে শৃংখল চলিয়াক সাধাৰণতে সামাজিক মাধ্যম হওক সংবাদ মাধ্যমতে বিতৰ্কিত কথাৰ মাজেদিহে দেখা পাওঁ কিন্তু আজি খণ্ডত আমি বিচাৰিবলৈ চেষ্টা কৰিছিলোঁ তেওঁৰ প্ৰকৃত চিন্তাধাৰা কি জাতীয়তাবাদ তথা অসমীয়াগিৰিক আমি কেনেকৈ বুজিব পাৰোঁ শৃংখল চলিয়াৰ ভাষাত তাৰে কথা ক'লে লগতে এটা এনেকুৱা পৰিয়ালৰ পৰা অহাৰ পিছত কেনেকৈ তেওঁৰ ওপৰত প্ৰভাৱ পৰিছিল তাৰে কথা ক'লে কমেণ্ট ছেকশ্যনত পুনৰ এবাৰ কৈছোঁ জনাব নাপাহৰিব ক'ৰ পৰা চাই আছে আমাৰ জানি ভাল লাগে লগতে যদি এই খণ্ডটো শুনি চাই ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ভিডিঅ'টো লাইক কৰে আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন ভিডিঅ' এটা নতুন পডকাষ্ট বনাবলৈ এই খণ্ডটো শুনাৰ বাবে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ